নমস্কাৰ ভৱিষ্যতৰ যাত্ৰাত প্ৰথমটো দেওনা পাৰ হৈছে আজি অসমৰ শিক্ষাৰ্থীসকলে আজি ঘোষিত হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফলত জিলিকি উঠিছে কীৰ্তিমানসকল আমি আজি পাতিম তেওঁলোকৰ ভৱিষ্যত আৰু উত্তৰণৰ কথা স্বাগতম জনাইছো প্ৰাইম টিভিৰ মাজলৈ আমাৰ হৃদয় ষ্টুডিঅ'ত কেইবাগৰাকী অতিথি উপস্থিত আছে লগতে লাইভতো থাকিব আৰু দৰ্শকসকলক জনাই থওঁ যে পোনপটীয়া সম্প্ৰচাৰত প্ৰতিগৰাকী কীৰ্তিমান প্ৰথম স্থানৰ পৰা দশম স্থান প্ৰাপ্ত প্ৰতিগৰাকী শিক্ষাৰ্থী আপোনালোকৰ বাবে আজি লাইভত থাকিব তেওঁলোকে আজি মনৰ ভাৱ প্ৰকাশ কৰিব ভৱিষ্যতৰ পৰিকল্পনাৰ কথা ব্যক্ত কৰিব মই চিনাকি কৰি দিব বিচাৰিছোঁ সেবাৰ পৰীক্ষা নিয়ন্ত্ৰক নয়নজ্যোতি শৰ্মা ডাঙৰীয়া আমাৰ সৈতে উপস্থিত আছে স্বাগতম জনাইছোঁ আৰু ডিব্ৰুগড়ৰ পৰা আমাৰ সৈতে লাইভত আছে সলব্ৰুক শিক্ষা প্ৰতিষ্ঠানৰ সঞ্চালক অশ্বিনী দুৱাৰা ডাঙৰীয়া অশ্বিনী দুৱাৰা ডাঙৰীয়াকো মই স্বাগতম জনাইছোঁ আমাৰ এই প্ৰাইম টিভিত অনুষ্ঠানৰ মাজলৈ যেহেতু ইয়াৰ ফলাফলৰ খবৰ আৰু ভৱিষ্যতৰ আমি পৰিকল্পনা ভৱিষ্যতৰ উমান এই শিক্ষাৰ্থীসকলৰ পৰা ল'ম প্ৰথমতে মই নয়নজ্যোতি শৰ্মা ডাঙৰীয়া আপোনাৰ কাষলৈ আহিছোঁ আজি অতি সুন্দৰভাৱে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাই মাদ্ৰাছা ফলাফল ডিজিটেলি আপোনালোকে প্ৰকাশ কৰিলে আপোনালোককো আমি অভিনন্দন জ্ঞাপন কৰিব লাগিব কাৰণ কোনো বেমেজালি হোৱা নাই কোনো খেলিমেলি হোৱা নাই ধন্যবাদ পোনপ্ৰথমে আপোনালোকৰ চেনেলৰ যোগেদি সমূহ কীৰ্তি ছাত্ৰ ছাত্ৰীক সেৱাৰ তৰফৰ পৰা অভিনন্দন জনাইছোঁ আৰু বিশেষকৈ স্থান প্ৰাপ্তিসকললৈ মোৰ অশেষ মৰম আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু এটা কথা কৈ থওঁ যিখিনি অকৃতকাৰ্যতাও হ'ল তেওঁলোককো এটা কথা কওঁ যে তোমালোকৰ কাৰণেও কিন্তু কৃতকাৰ্যতাৰ দুৱাৰ বন্ধ হৈ যোৱা নাই অহা সোমবাৰৰ পৰা আমাৰ ৰিচেকিং আৰু যিটো আমাৰ ৰিচেকিং কৰোঁ তাৰ কাৰণে অনলাইন পৰ্টেলটো খোল খাব সেই তাৰ যোগেদি তোমালোকে অনলাইনৰ যোগেদি তোমাৰ যদি কিবা ডাউট থাকে তেনেকৈ ৰিচেকিঙৰ কাৰণে এপ্লাই কৰিব পাৰা আগতে যদিও 3খন পেপাৰ আছিলে আজিকালি আমি এইটো বহাই 6খন পেপাৰলৈকে কৰি দিলোঁ গতিকে সেই স্কোপটো তোমালোকৰ হাতত আছে বাকী 2020ৰ যিটো পৰীক্ষা আছিল এইটো বৰ ডাঙৰ চেলেঞ্জ দুটা ক্ষেত্ৰত আছিলে এটা হ'ল আমাৰ যেতিয়া 25 মাৰ্চৰ পৰা যেতিয়া লকডাউনটো আৰম্ভ হ'ল তেতিয়া আমাৰ 75% ইভালুৱেশ্যন কমপ্লিট হৈছিলে বাকী 20% বাকী আছিলে তাৰ পিছৰখিনি আমি কাম গোটেই ধৰক যিবিলাক কাম আমি বাই এয়াৰ কৰিব লাগে আমি বাই মানে ৰোড কৰিব লগা হ'ল যিটো কাম এদিনৰ আছিলে সেইটো 5 দিন কৰিব লগা হ'ল এনেকৈ বহুখিনি সময় লাগিছিলে বহুখিনি কষ্টৰ যোগেদি আমি সেইখিনি কাম কৰিলোঁ বাকী আমি সেইখিনি কথাও পাতিম পৰৱৰ্তী পৰ্যায়ত সেইখিনি কথা আমি পাতিম পৰৱৰ্তী পৰ্যায়ত আপোনালোকে কেনেধৰণে কষ্ট স্বীকাৰ কৰি কামবোৰ কৰিলে কিন্তু এতিয়া আজি যেহেতু আপোনালোকে মাৰ্কশ্বিট দিলে মাৰ্কশ্বিট সকলোৱে ডিজিটেলি পাই গ'ল চাৰ্টিফিকেট দিয়াৰ প্ৰক্ৰিয়াটো কেতিয়া আৰম্ভ কৰিব চাৰ্টিফিকেট আমাৰ প্ৰিণ্টিঙৰ কাম আৰম্ভ হ'বই 2 এদিনতে হ'ব কিন্তু যেতিয়া স্কুল খুলিব স্কুল চৰকাৰে নিৰ্দেশনা দিছে যেতিয়াৰ পৰা স্কুল খুলিব সেই তেতিয়া খুলিলেহে আমি মাৰ্কশ্বিট চাৰ্টিফিকেট যিবিলাক অৰিজিনেল আছে সেইবিলাক আমি স্কুলে তেওঁলোকক যোগান ধৰিম ঠিক আছে মই অশ্বিনী দুৱাৰা ডাঙৰীয়া কাষলৈ যাব বিচাৰিছোঁ স্বাগতম জনাইছোঁ ডাঙৰীয়া আপোনাক আৰু এটা ভাল খবৰ আজি কাৰণ আপোনাৰ শিক্ষা প্ৰতিষ্ঠানৰ শিক্ষাৰ্থীয়েও সুন্দৰ ফলাফল দাঙি ধৰিছে সামগ্ৰিকভাৱে মই এটা প্ৰশ্ন আপোনালোক সুধিব বিচাৰিছোঁ শিক্ষা জীৱনৰ প্ৰথম দেওনা পাৰ হোৱাৰ পাছত সকলোৰে লক্ষ্য এখন ভাল শিক্ষানুষ্ঠানত নামভৰ্তি কৰাটো আৰু এই ক্ষেত্ৰত আপোনালোকে বিশেষ উদ্যোগ গ্ৰহণ কৰি আহিছে মানৱ সম্পদ গঢ় দিয়াৰ ক্ষেত্ৰত এইবাৰ উত্তীৰ্ণৰ হাৰ বৃদ্ধি হৈছে লগতে স্থান পোৱা শিক্ষাৰ্থীৰ সংখ্যাও বাঢ়িছে আপোনাৰ শিক্ষানুষ্ঠানত এইবাৰ নামভৰ্তিৰ কিবা বিশেষ পৰিকাঠামো থাকিব নেকি ঠিক তেনে একো বিশেষ নাই যেহেতু আমি এতিয়া এই বছৰ কোনোদিন আমি কৰা নাছিলোঁ আপোনাৰ স্পট এডমিশ্যন আমি এনেকুৱা ধৰণৰ কৰি দিলোঁ আমাৰ আছে চিট আছে প্ৰায় 520 মান কিন্তু তাৰ অলপ ৰিজাৰ্ভেশ্যন আছে যেনেকৈ আপোনাৰ ধৰক আদাৰ বৰ্ডছ আমাৰ CBSE কাৰণে আছে চিট ৰিজাৰ্ভ তাৰপিছত আমাৰ ইকনমিকেলি কনষ্ট্ৰেইন যিটো আমি ফ্ৰী চিট কওঁ সেইবোৰ আছে তাৰপিছত আমাৰ জেনেৰেল যিমান আছে চবকে দি দিওঁ আমি চিটখিনি চ' এইটো উই আৰ ষ্টাৰ্টিং ফ্ৰম 78% ইমিডিয়েটলি 78% ওপৰ যিমানবোৰ আছে আমি লগে লগে স্পট এডমিশ্যন দি আছোঁ আৰু হ'ব পাৰে 9 তাৰিখৰ পিছত আমি উইল গ' ডাউন টু 75 তেতিয়াও যদি শেষ নহয় উইল কাম ডাউন টু 70 বাট দ্য কুৱেশ্যন হিয়াৰ ইজ প্ৰথমতে মই আই উড লাইক টু থেংক সেবা ফৰ ডুইং এ ৱাণ্ডাৰফুল জব ইমান সুন্দৰ কাম এটা কৰিলে ইমান কঠিন কাম উজু কাম নহয় আৰু এইটো COVID-19ৰ সময়ত লকডাউনৰ সময়ত এনেকুৱা কাম এটা কৰি দিব ডাঙৰ কথা মাই আৰ্নেষ্ট and very very great thanks to them এতিয়া আহিছে এই যিবোৰ ৰেংক পাৰ ল'ৰা ছোৱালীবোৰ মই সকলোকে অভিনন্দন জনাইছোঁ ছোৱালীবোৰৰ ফালৰ পৰা
এতিয়া কথাটো হ'লগৈ যিটো এতিয়া কাৰ উদ্দেশ্য আছে লাইফত, কিছুমানে ল'ব ছায়েন্স, কিছুমান ল'ব আৰ্টছ, কিছুমান ল'ব কমাৰ্চ। কিন্তু মোৰ দুখৰ কথা সেইটো যে যিবোৰে আৰ্টছ ল'বলৈ গৈছে, মই যদি সোধোঁ তুমি কি কৰিবা হায়াৰ ছেকেণ্ডেৰীৰ পিছত, চাওঁ মাৰ্কছটো আহকচোন ছাৰ, তাৰপিছত দেখা যাব। দিছ ইজ দ্য এটিটিউড অফ আৰ্টছ। কমাৰ্চৰ কমচে কম অলপ আছে বোলে মই CA কৰিম বা আৰু কিবা একাউণ্টেঞ্চি কৰিম ইত্যাদি। ছায়েন্সৰ ক্ষেত্ৰত আহি গ'ল আপোনাৰ whether they will go for the entrance or they will take general line. এতিয়া প্ৰব্লেমটো আহি গৈছে আমাৰ এই যে ৰেংকবোৰ লৈ পেলাই প্ৰত্যেকটো অনুষ্ঠানৰ যদি নাম ৰাখিব লাগে ইন হায়াৰ ছেকেণ্ডেৰী লেভেল, তো নামটো দৰকাৰ নে তেওঁলোকৰ এণ্ট্ৰেঞ্চৰ কাৰণে প্ৰিপেৰেশ্যনটো দৰকাৰ? এইটো আমাৰ গোটেই মুৰব্বীসকলে চিন্তা কৰিব লাগিব। CBSEত কোনো নামৰ কথা নাই। CBSE ইন হায়াৰ ছেকেণ্ডেৰী লেভেল এই আপোনাৰ এটা বা দুটা ৰেংক দিলে তাৰপাছত থাকিলে। এতিয়া আমাক সুবিধা নিদিয়ে কেলে? আমাক সুবিধা দিয়ক যে আমি এণ্ট্ৰেঞ্চৰ কাৰণে তেওঁলোকক কেনেকৈ প্ৰিপেয়াৰ কৰিব লাগিব, ডেট ইজ দ্য আল্টিমেট গেম। কিন্তু হায়াৰ ছেকেণ্ডেৰী লেভেলত যিটো আমি পঢ়াওঁ ডেট ইজ দ্য বেচিক ছেকেণ্ড লাগিব প্ৰিন্সিপাল। তাৰ উপৰিও এণ্ট্ৰেঞ্চো ক্ৰেক কৰিবৰ কাৰণে লাগে। দুখৰ কথা আপুনি দেখিছে যে এবছৰ ল'ৰা ছোৱালী কোচিং কৰে আৰু সেইবোৰ 90% পায় আৰু 10% আমাৰ পায়। ইজন্ট ইট ট্ৰেজিক? আমি কেলে ৰাইজে কেলে চিন্তা নকৰে যে ৰেংকটো গুচাই দিলে ইন হায়াৰ ছেকেণ্ডেৰী লেভেল কিমান এটা আমি ফ্ৰীলি আমি কাম কৰিব পাৰোঁ। কাৰণ এইটো অনুষ্ঠানৰ নাম নালাগে, আমাক অনুষ্ঠানৰ নাম নালাগে, আমাক লাগে ল'ৰা ছোৱালী কেনেকৈ ভালকৈ এণ্ট্ৰেঞ্চ পাছ কৰি উন্নত কৰক, সেইটোৱে আমাক লাগে। আজি মই এই সুযোগ পাইছোঁ, আপোনালোকক মই কৈছোঁ আপোনালোকে চিন্তা কৰক, নহ'লে আগবাঢ়ি যাব নোৱাৰে। আমাৰ অসমীয়া ল'ৰা ছোৱালী যিমান আমাৰ ইণ্টেলিজেঞ্চ আছে, মই ক'ব দিছ ইজ মষ্ট এচেঞ্চিয়েল। আপোনালোকে এইটো চিন্তা কৰিবই লাগিব। আজি সুযোগ পালোঁ, তাকে ধন্যবাদ দিছোঁ। মই নয়নজ্যোতি শৰ্মাৰ পৰা এই ক্ষেত্ৰত প্ৰতিক্ৰিয়াটো লৈ লৈছোঁ। অশ্বিনী দুৱৰা ডাঙৰীয়া, কি কয় সেৱাৰ তৰফৰ পৰা আপোনাৰ কি মতামত হ'ব? আপোনাকো সেৱাৰ তৰফৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। বাকী এইটো খুব ইম্পৰ্টেণ্ট এটা কথা ক'লে। কেতিয়াবা কি হয়, ৰেংকটোৱে কেতিয়াবা দেখা যায় যে এটা আনহেল্ডি কম্পিটিশ্যনো আহি পোৱা দেখা গৈছে আজিকালি, যে ৰেংকৰ কাৰণে পঢ়ে বা এনেকুৱা পঢ়ে। গতিকে ৰেংকেই যিহেতু এটা এনেকুৱা সফলতাৰ এটা মাপকাঠি হ'ব নোৱাৰে যে মানে মেধা শক্তি, গতিকে সেইটো পৰ্যায়ক্ৰমে উঠি গ'লেও তেনেকুৱা খুব এটা উঠি যোৱাটো বৰ ডাঙৰ কথা নহয় আজিকালিৰ যুগত। গতিকে এটা আনহেল্ডি কম্পিটিশ্যন হোৱাতকৈ কমচে কম এটা হেল্ডি কম্পিটিশ্যন হওক সকলোৰে মাজত, সেইটো আপোনাৰ সৈতে মই একমত। আপোনালোকে সেৱা কৰ্তৃপক্ষই এই ক্ষেত্ৰত হয়তো আগন্তুক দিনলৈ কিবা হয়, আমি এনেকুৱা কথা ভাবি আছোঁ। বাকী কিন্তু এই ক্ষেত্ৰত আমাৰ সকলোৰে মতামত দৰকাৰ হ'ব, ৰাইজৰ মতামত দৰকাৰ হ'ব, শিক্ষাগুৰুসকলৰ দৰকাৰ হ'ব, বিভিন্ন সংগঠন আছে, সকলোৰে লগত বহিব লাগিব এই ক্ষেত্ৰত, তেতিয়াহে আমি ডিচিশ্যন ল'ব পাৰিম। কিন্তু আমি তেওঁৰ সৈতে আমি একমত। বৰ ভাল কথা। মই এইবাৰ পোনপটীয়াকৈ যাব বিচাৰিছোঁ দৰঙলৈ। আমাৰ সতীৰ্থ সাংবাদিক বলেন ভট্টাচাৰ্য আছে। প্ৰথম স্থানপ্ৰাপ্ত ধৃতিৰাজ বাস্তৱ কলিতা তেওঁৰ সৈতে থাকিব, লগতে আন এগৰাকী নৱম স্থানপ্ৰাপ্ত শিক্ষাৰ্থীও তেওঁৰ সৈতে থাকিব। বলেন, প্ৰথমে আমি কোনগৰাকী শিক্ষাৰ্থীৰ সৈতে কথা পাতিম? আমি পোনপটীয়া সম্প্ৰচাৰত বলেন নহয়, আমি শিক্ষাৰ্থীগৰাকীকে পাইছোঁ, নৱম স্থানপ্ৰাপ্ত শিক্ষাৰ্থী ভৃগুমোহন কুমাৰক পাইছোঁ আমি, দৰঙৰ শ্ৰীমন্ত শংকৰদেৱ বিদ্যালয়ৰ ছাত্ৰ ভৃগুমোহন কুমাৰ। প্ৰথমে অভিনন্দন জনাইছোঁ ভৃগুমোহন কুমাৰ, এটা ভাল খবৰ, নৱম স্থান লাভ কৰিছা তুমি, 585 সংখ্যক স্থান। ভৃগু, মনৰ অনুভৱ আৰু নতুনকৈ সোধাৰ প্ৰশ্নই নাহে। নমস্কাৰ। মাতটো অলপ ইকো হৈ আহিছে। ভৃগু, মই এতিয়া কথা পাতিব বিচাৰিছোঁ তোমাৰ পঢ়া শুনাৰ কথা। কেনেধৰণে পঢ়া শুনা কৰিলা আৰু নৱম স্থান পাম বুলি আশা কৰিছিলানে, নে ইয়াতকৈ বেছি ভাল স্থান পোৱাৰ আশা কৰিছিলা? হয়, সৰ্বপ্ৰথমে মই আপোনালোক সকলোলৈ মোৰ হিয়া ভৰা শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। মই হাইস্কুল শিক্ষান্ত পৰীক্ষাত নৱম স্থান দখল কৰিবলৈ সক্ষম হৈছোঁ। প্ৰথমে মই যিকোনো 10টি স্থানৰ যিকোনো এটি স্থান দখল কৰিব পাৰিম বুলি বিশ্বাস ৰাখিছিলোঁ, কিন্তু কোনটো স্থান পাম সেই সম্পৰ্কে অৱগত নাছিলোঁ, আৰু মই সেয়ে বৰ্তমান নৱম স্থান দখল কৰিবলৈ সক্ষম হৈছোঁ। কোনে বেছি সহায় কৰিলে ভৃগু, আৰু কেনেধৰণৰ কষ্ট স্বীকাৰ কৰিছিলা?
হয়, মোৰ এই সফলতাৰ আঁৰত সৰ্বপ্ৰথমে মোৰ পিতৃ মাতৃ আৰু মোৰ বাইদেউৰ যি অশেষ কষ্ট ত্যাগ তেওঁৰ সেয়া মই স্বীকাৰ কৰিবই লাগিব। তাৰপিছত মোৰ ফলাফলৰ অন্তৰালত মোৰ অধ্যয়ন কৰা বিদ্যালয়ৰ অতিকে শ্ৰদ্ধাৰ শিক্ষাগুৰু মণ্ডলীৰ যি অশেষ কষ্ট ত্যাগ বা তেওঁলোকে মোক প্ৰতিটো মুহূৰ্তত দিয়া অনুপ্ৰেৰণা, ইয়াৰ উপৰিও মোৰ আত্মীয় স্বজন লগতে সমগ্ৰ অঞ্চলৰ লোকসকলে মোক লৈ যি আশা ভৰসা কৰিছিল, সেই আশা ভৰসাৰ বাবেই মই আজি এই সফলতা লাভ কৰিছোঁ আৰু সেইখিনি হৈছে মোৰ সফলতাৰ মূল চাবিকাঠি। ভৃগু, মই এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ। সকলোৱে কয় যে হাইস্কুল শিক্ষান্ত পৰীক্ষাত যিসকল ষ্টেণ্ড কৰে, যিসকল সুখ্যাতিৰে উত্তীৰ্ণ হয়, যিসকলৰ নাম তালিকাত থাকে, এটা সময়ত যেন তেওঁলোকৰ সেই চমকটো নাথাকেগৈ। তুমি নিজেই কিমান দূৰ সেইটো বিশ্বাস কৰাগৈ, বা যিহেতু বহু দূৰ বাট এতিয়াও যাবলৈ বাকী আছে, এইটোৱে কিন্তু শেষ নহয়, সেইটো তুমি মানানে? হয় 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 এইটো হৈছে জীৱনৰ প্ৰথমটো পৰীক্ষা, যিটো পৰীক্ষাই আমাৰ জীৱনটো নিৰ্ধাৰণ নকৰে, মুঠতে জীৱনটোক আমি কিদৰে ৰূপ দিব পাৰিম সেইটোহে নিৰ্ধাৰণ কৰে। আৰু সেয়েহে এই পৰীক্ষাটোৰ জৰিয়তে আমি গোটেই জীৱনটো সম্পূৰ্ণ হোৱা বুলি ক'ব নোৱাৰোঁ। আমি দেখিবলৈ পাওঁ যে বহু সংখ্যক ছাত্ৰ ছাত্ৰীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত ভাল ফলাফল কৰাৰ পিছত তেওঁলোকৰ সকলোৰে ক্ষেত্ৰত নহয় কিন্তু কিছু সংখ্যকৰ নামবোৰ পিছৰ পৰীক্ষাসমূহৰ পৰা নোহোৱা হৈ যায়। এই কথাটো কিছু সংখ্যক ছাত্ৰ ছাত্ৰীসকলৰ লগত দেখিবলৈ পোৱা যায় যদিও যদি ছাত্ৰ ছাত্ৰীসকলে ভালদৰে অধ্যয়ন কৰে বা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ এটি সাধাৰণ ফলাফলতেই বেছি উৎফুল্লিত হৈ নপৰি পুনৰ আন এটি পৰীক্ষাৰ বাবে সাজু হৈ নিজে দৃঢ় সংকল্পভাৱে অধ্যয়ন কৰে, তেনেহ'লে হয়তো এই যিটো অপবাদ বা যিটো প্ৰচাৰ মানুহৰ মাজত ওলায় এইটো নিশ্চয়কৈ আৰু নাথাকিব। আৰু ভৃগু, তুমি ভাবানে মাধ্যম কেতিয়াও অন্তৰায় হ'ব নোৱাৰে? তুমি অসমীয়া মাধ্যমত পঢ়িছা, মাধ্যমে একো অসুবিধাৰ সৃষ্টি নকৰে? হয় 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 আজিকালি আমি দেখিবলৈ পাইছোঁ যে অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহৰ অৱস্থা প্ৰায় শোচনীয় হৈ আহিছে, কিন্তু বৰ্তমান সময়ত ইংৰাজী মাধ্যমৰ বিদ্যালয়সমূহে প্ৰাসংগিকতা লাভ কৰিবলৈ ধৰিছে। এই সময়ত মই ক'ব বিচাৰোঁ যে ভাষাজননীৰ যি সংকটৰ সময়, এই সময়ত আমাৰ অসমীয়া মাধ্যমটো কেতিয়াও হেয়গতিপূৰ্ণ হ'ব নোৱাৰে বা মাধ্যমৰ ক্ষেত্ৰত অসমীয়া আৰু ইংৰাজী মাধ্যমৰ ক্ষেত্ৰত কোনো ধৰণৰ বিভিন্নতা আহিব নোৱাৰে। দুয়োটা মাধ্যমে সমানে শক্তিশালী আৰু দুয়োটা মাধ্যমৰ পৰাই ভাল ছাত্ৰ ছাত্ৰীয়ে প্ৰতি বছৰে পৰীক্ষাত উত্তীৰ্ণ হৈ আহিছে আৰু বহু সংখ্যক ছাত্ৰ ছাত্ৰীয়ে ভাল ফলাফল লাভ কৰি আহিছে। ঠিক আছে, ভাল কথা। ভৃগু, আমাৰ সৈতে অলপ সময় লাইনত থাকিব ভৃগু মোহন কুমাৰ, আমি তেওঁৰ সৈতে কথা পাতিম। সুন্দৰ কথা কৈছে তেওঁ। আমাৰ সৈতে এগৰাকী নতুন অতিথি আহি উপস্থিত হৈছে, মই চিনাকি কৰিব বিচাৰিছোঁ ছেবা তথা কাউন্সিলৰ প্ৰাক্তন সচিব কমলজ্যোতি গগৈ ডাঙৰীয়া। কমলজ্যোতি গগৈ ডাঙৰীয়া, শুনিলে আপুনি এই শিক্ষাৰ্থীগৰাকীৰ মনৰ ভাৱ, বৰ সুন্দৰভাৱে সলসলীয়াভাৱে কথাখিনি কৈ গৈছে, কিন্তু শুনিয়ে ভাল লাগিছে। কথাটো হয়, তেখেতে মাধ্যম অন্তৰায় নহয় বুলি কৈছে। বেছিক কথাটো মাধ্যম অন্তৰায় নহ'লেও আমি প্ৰেক্টিকেল লাইফত দেখা পাওঁ ইংৰাজী মাধ্যমৰ ল'ৰা ছোৱালীবিলাকে অলপ বাহিৰা যিবিলাক ইণ্টাৰনেশ্যনেল লেভেলৰ কিতাপ এইবিলাক তেওঁলোকে পঢ়াৰ বেছি স্ক'প পায়। এতিয়াও আমাৰ অসমীয়া সাহিত্য বা অসমীয়া যিখিনি কিতাপ পত্ৰ আছে যথেষ্ট হোৱা নাই। আমি কৰণীয় বহুত কথা কাম আছে, কাৰণ এই ছাত্ৰ ছাত্ৰীসকলক আজি যি ভাল ফলাফল কৰা দেখুৱাইছোঁ তেওঁলোকে যথেষ্ট অধ্যয়ন পিপাসু। তেওঁলোকৰ বাবে আমাৰ আৰু বহুতখিনি জ্ঞানৰ সম্ভাৰ অসমীয়া মাধ্যমত আনি দিয়াৰ আমাৰ প্ৰয়োজনীয়তা আছে। আৰু দেখা যায় যে আমাৰ এজন অসমীয়া মাধ্যমৰ বিদ্যালয়ৰ ল'ৰাই ইংৰাজীত 100ৰ ভিতৰত 100 পায়, নহয়নে শৰ্মা ডাঙৰীয়া? কিন্তু তেওঁ স্পিকিঙত স্প'কেন ইংলিছত ভেৰি উইক, কিন্তু 100ৰ ভিতৰত 100 পালে। তেওঁ ইংৰাজী গ্ৰামাৰটো ভাল, সকলোতে ভাল, কিন্তু এটাত লেপচেছ দেখা যায়। এইখিনি অসমীয়া মাধ্যমৰ বিদ্যালয়ৰ মানে যি আমাৰ ছাত্ৰ ছাত্ৰী আছে বা শিক্ষক আছে তেখেতসকলে কিন্তু পূৰণ কৰিব লাগিব অতি শীঘ্ৰে, নহ'লে আমি সময়ৰ লগত নিজকে খাপ খুৱাই প্ৰতিযোগিতাত আগবাঢ়ি যাব নোৱাৰোঁ। অসমীয়া মাধ্যমৰ এখন চৰকাৰী বিদ্যালয়
নগাঁৱত অৱস্থিত এই বিদ্যালয়খন আৰু নগাঁৱৰে এই শিক্ষাৰ্থী শিল্পী শিখা ডেকা তেওঁ নৱম স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে আমি তেওঁৰ কাষলৈ যাম চৰকাৰী বিদ্যালয়ৰ নাম তেওঁ উজ্বলাইছে শিল্পী শিখা আছে মই নীলোৎপলৰ কাষলৈ গৈছোঁ আমাৰ সাংবাদিক প্ৰথমে অভিনন্দন নীলোৎপল আপোনাৰ জৰিয়তে লগতে শিল্পী শিখাৰ মনৰ ভাৱ আমি জানিব বিচাৰিছোঁ নিশ্চয় প্ৰাঞ্জল শিল্পী শিখা ডেকাই সমগ্ৰ চৰকাৰী মাধ্যমলৈ সুনাম কঢ়িয়াই আনিছে মই কাছমাৰী এখন গ্ৰামাঞ্চল নগাঁৱৰ কাছমাৰী হাইস্কুলৰ এগৰাকী ছাত্ৰী আৰু আটাইতকৈ ভাল লগা কথাটো হৈছে তেওঁৰ পিতৃ নিজেই কাছমাৰী হাইস্কুলৰ প্ৰধান শিক্ষক আৰু তেওঁৰো সপোন বাস্তৱায়িত কৰিছে মাতৃৰ সপোন বাস্তৱায়িত কৰিছে শিল্পী প্ৰথমে অভিনন্দন জনাইছোঁ অলপ থিয় হৈ দিলে সুবিধা হ'ব আৰু প্ৰাঞ্জল মই এটা কথা ক'ব লাগিব আজি দিনটো কিন্তু শিল্পীৰ বৰগীত সমগ্ৰ ফেচবুকত কিন্তু আজি ভাইৰেল আৰু শিল্পী প্ৰথম অভিনন্দন জনাইছোঁ কিন্তু প্ৰথম কি ক'বা কেনেকুৱা অনুভৱ হৈছে আজি প্ৰথমে মই নিউজ 18ৰ সমূহ কৰ্মকৰ্তালৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে আজি মই বহুত আনন্দিত হৈছোঁ আৰু এই ৰিজাল্টৰ বাবে মোৰ মা দেউতাক গৌৰৱান্বিত কৰিব পাৰিছোঁ মোৰ স্কুলৰ বিদ্যালয়খনৰ লগতে গোটেই কাছমাৰী অঞ্চলটোলৈ মই গৌৰৱ কঢ়িয়াই আনিব পাৰি নিজকে বহুত ধন্য মানিছোঁ আগলৈও যাতে ভাল ৰিজাল্ট কৰি আগুৱাই যাব পাৰোঁ তাৰ বাবে সকলোৰে পৰা আশীৰ্বাদ বিচাৰিছোঁ আৰু শিল্পী তোমাৰ চৰকাৰী মাধ্যমত পঢ়িছিলা তুমি টিউশ্যন লোৱা নাছিলা আটাইতকৈ ডাঙৰ কথা টিউশ্যন সকলোলৈ তোমাৰ টিচাৰসকলে নিজে পঢ়াইছিলে ঘৰত আহি যদি বিভিন্ন সময়ত কয় যে চৰকাৰী মাধ্যমত ভালকৈ নপঢ়ায় বা চৰকাৰী মাধ্যমত সেইটো কাৰণে ৰিজাল্ট ভাল নহয় কিন্তু আজি তুমি নৱম স্থান পাইছা আৰু চৰকাৰী মাধ্যমৰ পিছত দেউতা নিজে চৰকাৰী শিক্ষক কি ক'বা তুমি আগৰ সময়টো বেলেগ আছিল এতিয়া চৰকাৰী শিক্ষানুষ্ঠানসমূহত যিসকল শিক্ষক শিক্ষয়িত্ৰী থাকে তেওঁলোকেও যথেষ্টখিনি কষ্ট কৰে যথেষ্টখিনি চেষ্টা কৰে বিদ্যালয়খনৰ এটা ভাল ৰিজাল্টৰ বাবে প্ৰত্যেক স্কুলতে কৰে আৰু সেয়েহে আমাৰ বিদ্যালয়ৰ সকলো ছাৰ বাইদেউসকলেও যথেষ্ট কষ্ট কৰিছিল আৰু মোক যথেষ্টখিনি অনুপ্ৰেৰণা যোগাইছে আৰু তাৰ বাবেই মই তেওঁলোকৰ পৰা অনুপ্ৰাণিত হৈ আজি ভাল ৰিজাল্টটো আনিব পাৰিছোঁ মই প্ৰাঞ্জল এইখিনি এটা কথা ক'ম ইংৰাজী মাধ্যমৰ বিদ্যালয়ত গুৰুজনাৰ সংস্কৃতি কিমান ৰক্ষা কৰিছে মই নাজানো কিন্তু শিল্পীয়ে কিন্তু গুৰুজনাৰ দুয়োগৰাকী শংকৰদেৱ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱৰ দুয়োগৰাকীয়ে বৰগীত বৰ সুন্দৰকৈ গায় এটা কলি বৰগীতৰ অতি সুন্দৰকৈ যদি গুণগুণাই দিয়া আৰু সকলো নৱপ্ৰজন্মক যদি উঠি অহা প্ৰজন্মক তুমি জনোৱা যে বৰগীতৰ কিমান মাহাত্ম্য আছে ভাল লাগিব মহাপুৰুষ শংকৰদেৱৰে এটা কলি গুণগুণাই আনিছে নাৰায়ণ কাহে तेरा मेरी पा मोरू माधव घने घन घातु कपा অতি সুন্দৰ মোৰ সেৱাৰ প্ৰতিনিধি আছে এগৰাকী চৰকাৰী যিটো পিতৃ শিল্পীৰ পিতৃ কিন্তু চৰকাৰী মাধ্যমৰ হাইস্কুলৰ প্ৰধান শিক্ষক অলপ উঠি সুবিধা হ'ব আপোনাৰ বিদ্যালয়ত কি এনে শিক্ষাদান কৰিছিলে যাৰ ফলত বিভিন্ন সময়ত চৰকাৰী মাধ্যমৰ যি অধোগতিৰ বিপৰীতে আপোনাৰ দেখিবলৈ পোৱা গৈছে সফলতা শীৰ্ষত উপনীত হৈছে কি আপুনি বিশেষ পদ্ধতি অৱলম্বন কৰিছিলে মোৰ শিক্ষাগুৰুৰ প্ৰকৃততে ষ্টাফ শিক্ষাগুৰুৰ অভাৱত এই বিদ্যালয়ত হিন্দী সংস্কৃত আদি কৰি বিভিন্ন শিতানত ভেকেঞ্চি পোষ্ট খালী হৈ আছে তথাপিতো বিভিন্ন পৰিৱেশৰ মাজত সান্নিধ্য ৰাখি মই বহু কষ্টৰ মাজেৰে শিক্ষাগুৰুসকলক আমন্ত্ৰণ জনাই পৰিচালনা কৰিছিলোঁ আৰু লগতে বৰ্তমান নিয়োজিত শিক্ষাগুৰুসকলে অশেষ কষ্ট ধৈৰ্য সহকাৰে যি সাফল্যমণ্ডিতৰ পৰিপ্ৰেক্ষিতত আগবঢ়ালে তাৰ বাবে তেওঁলোকলৈ মোৰ সশ্ৰদ্ধা প্ৰণাম মুঠতে তেওঁ আজি গৌৰৱান্বিত নীলোৎপল হয় আমি বুজি পাইছোঁ তেওঁ আজি গৌৰৱান্বিত আৰু সুন্দৰভাৱে শিল্পী শিখায়ো বৰগীত এটা বৰ ধুনীয়াকৈ পৰিৱেশন কৰিলে আমি আপ্লুত হৈছোঁ আমি কথা পাতি থাকিম আমাৰ শিক্ষাৰ্থীসকলৰ সৈতে লগতে আমাৰ অতিথিসকলৰ সৈতেও কিন্তু এইখিনিতে সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ
বিৰতিৰ পাছত পুনৰ স্বাগতম আৰু আমাৰ সৈতে বৰ্তমান ষ্টুডিঅ'ত উপস্থিত আছে শিশু শিক্ষা সমিতি অসমৰ সাধাৰণ সম্পাদক কুলেন্দ্ৰ ভাগৱতী ডাঙৰীয়া মই স্বাগতম জনাইছোঁ আৰু আপোনালোকৰ বাবে এটা ভাল খবৰ কাৰণ যিসমূহ শংকৰদেৱ শিশু বিদ্যা নিকেতন বা শংকৰদেৱ শিশু নিকেতন আছে তাৰে পৰা প্ৰায় 8 গৰাকী শিক্ষাৰ্থীয়ে শীৰ্ষস্থান অধিকাৰ কৰিছে নিশ্চয় ভাল লাগিছে খুবেই ভাল লাগিছে আৰু তাতে আৰু বেলেগ ডিমত কেতিয়াও থাকিব নোৱাৰে আপোনালোকে কেনেধৰণে শিক্ষাৰ্থীসকলক এইটো পৰ্যায়লৈ লৈ গৈছে প্ৰত্যেক বছৰ প্ৰায় থাকেই প্ৰত্যেক বছৰে আছে যোৱা বছৰ ফাৰ্ষ্ট ষ্টেণ্ডে কৰিছিল প্ৰথম ৰেংক পাইছিলে আচলতে শিশু শিক্ষা সমিতি অসম বিদ্যাভাৰতী অখিল ভাৰতীয় শিক্ষা সংস্থানৰ এটা সংবদ্ধ অনুষ্ঠান আপোনালোকে চাগে জানে 1979 চনত কি এক অশান্ত পৰিৱেশ আছিল সেই সময়তেই অসমত প্ৰথমখন শংকৰদেৱ শিশু নিকেতন সেই সময়ত শংকৰদেৱ শিশু নিকেতন আছিল আজি শংকৰদেৱ শিশু কুঞ্জ বুলি কয় সেইখন স্থাপন কৰিছিল স্থাপন কৰোঁতে কেইজনমান মহৎ ব্যক্তি আছিল পণ্ডিত প্ৰবৰ ৰজনীকান্ত শৰ্মাদেউ আৰু তেখেতৰ সৈতে তীৰ্থনাথ শৰ্মা ডাঙৰীয়া আৰু এনেকৈ বহুতো ব্যক্তি আছিল আচলতে বিদ্যাভাৰতী অখিল ভাৰতীয় শিক্ষা সংস্থান বিশ্বৰ ভিতৰত এটা সৰ্ববৃহৎ শিক্ষা অনুষ্ঠানবিলাকৰ ভিতৰত এটা তো তাৰ অসমত কিন্তু প্ৰৱেশ 1952 চনতে বিদ্যাভাৰতীৰ স্থাপন হৈছিল কিন্তু অসমত প্ৰৱেশ বহুত দেৰিকৈ হ'ল 1979 চনতহে প্ৰথমখন নিকেতন মহাপুৰুষ শংকৰদেৱৰ নামত শংকৰদেৱ শিশু নিকেতন অম্বিকাগিৰি নগৰত স্থাপন কৰিছিল এতিয়া আমাৰ মুঠতে 558খন নিকেতন আছে আৰু বিদ্যাভাৰতীৰ শিক্ষা ব্যৱস্থাত প্ৰাচীন ভাৰতীয় পৰম্পৰা যিটো আছে গুৰুকুল পদ্ধতি আছে এতিয়াতো তেনেকৈ গুৰুকুল পদ্ধতিত চলোৱা সম্ভৱ নহয় কিন্তু সেই পদ্ধতি অনুকৰণ কৰি কেইটামান বিশেষ বিষয় আমি ছাত্ৰ ছাত্ৰীসকলক আৰম্ভণিৰ পৰা বাধ্যতামূলকভাৱে পঢ়াওঁ শিকাওঁ সেইকেইটা হ'ল 5টা আধাৰভূত বিষয় বুলি কওঁ আমি প্ৰথমতে হ'ল যোগ দ্বিতীয়তে হ'ল প্ৰথমতে শাৰীৰিক তাৰপিছত যোগ তাৰপিছত সংগীত সংস্কৃত নৈতিক আৰু আধ্যাত্মিক এইকেইটা বস্তুৱে আচলতে আমাৰ ছাত্ৰ ছাত্ৰীসকলক এটা সংস্কাৰ দিয়ে তেওঁলোকে মানে সকলোতে আমি যদি কওঁ বুৎপত্তি লাভ কৰিবলৈ সক্ষম হয় আৰু মানসিকভাৱে তেওঁলোক সবল হয় আমি সেইটোৱে আজি আলোচনা কৰিছোঁ যে এইসকল শিক্ষাৰ্থী যিহেতু আমাৰ ভৱিষ্যত তেওঁলোকৰ ভৱিষ্যতটো আমি ইয়াতে কেৱল সীমাবদ্ধ কৰি ৰাখিলে নহ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছে শিক্ষাৰ্থীৰে কিন্তু সেইটোৱে শেষ নহয় আৰু বহু দূৰ বাট যাবলৈ বাকী আছে আৰু সবাতোকৈ ভাল কথাটো হ'ল যে আপোনালোকে অসমীয়া মাধ্যমতে গোটেইখিনি কাম কৰি আছে সেইটো এটা বৰ ভাল দিশ এইবাৰ দেখিছোঁ শংকৰদেৱ বিদ্যা নিকেতনৰ বহুত বেলেগ বেলেগ ঠাইৰ পৰা মানে ভাল ৰিজাল্ট কৰিছে যেনেকৈ বাহাৰঘাট বহৰী বৰভাগ কাকডোঙা তেনেকৈ দক্ষিণ গুৱাহাটী মানে এখন জাতীয় বিদ্যালয় তথাপিও আপোনাৰ ৰামদিয়া ডিফু আদি কৰি এই বেলেগ বেলেগ অঞ্চলত কৰিছে 2-1খন আছে মানে আগতে কৰা নাছিল সেইটো ব্যতিক্ৰম দেখি ভাল লাগিছে আৰু আপোনালোকৰ গোটেই পৰিচালনা শিক্ষা ব্যৱস্থাটো দেখি বহুখিনি কথা কনচিডাৰ কৰি মই একেলগে সেৱাত ছেক্ৰেটাৰী থাকোঁতে 120খনৰ মানৰ ৰিকগনিশ্যন দিছোঁ একেটা চিটতে মোৰ মনত আছে আপোনাক বহুত ধন্যবাদ হয় আৰু এতিয়া ফলাফল আৰু ভাল পায় ঠিক আছে আৰু ভাল কৰিব লাগিব আৰু বহুখিনি লক্ষ্য আছে আমি বহুখিনি লক্ষ্য আছে সেইখিনিক লৈ কথা পাতিম মই এবাৰ পুনৰ অশ্বিনী দুৱৰা ডাঙৰীয়া কাষলৈ যাব বিচাৰিছোঁ চলব্ৰুক শিক্ষা প্ৰতিষ্ঠানৰ সঞ্চালক দুৱৰা ডাঙৰীয়া পঢ়া শুনাৰ নতুন এভিনিউজ এটা কথা সকলোৰে মুখে মুখে আমি শুনিবলৈ পাই থাকোঁ বিশেষকৈ এইসকল শিক্ষাৰ্থী যিহেতু ভৱিষ্যতৰ কথা আমি পাতি আছোঁ কোনোবাই ভাবে ফাৰ্ষ্ট ডিভিজন পাইছোঁ মই কেৱল ছায়েন্স ল'ম কিন্তু মেট্ৰিকৰ সময়লৈকে যিখিনি অংক থাকে সেই অংকৰ লগত হায়াৰ ছেকেণ্ডেৰী অংক কেতিয়াও মিল নাথাকিব পাৰে বা হায়াৰ ছেকেণ্ডেৰী ফিজিক্স কেমেষ্ট্ৰি এটা নতুন দিশ আমি দেখিবলৈ পাওঁ সেই কথাবোৰ যেন পাৰ্থক্যটো এতিয়াতে বহুতে বুজি নাপায় আপুনি সেইখিনি অলপ বহলাই কেনেধৰণে বৰ্ণনা কৰিব প্ৰথমতে মই এই আপোনাৰ আগতীয়াকৈ যিটো কথা পাতিছিলোঁ ৰিগাৰ্ডিং ৰেংক মই তাতে এটা কথা কওঁ হাইস্কুল লিভিং চাৰ্টিফিকেটৰ কাৰণে ৰেংক ইজ মষ্ট এচেঞ্চিয়েল কাৰণ এইটো এটা মটিভেটিং ফেক্টৰ হয় মটিভেটিং ফেক্টৰ ইজ ওৱান অফ দ্য মষ্ট ইম্পৰ্টেণ্ট থিং ফৰ এ হিউমেন বিং সেইটো যদি অন্তৰৰ জোৰটো যদি নাপায় আৰু মটিভেটেড ফৰ হোৱাট কি কাৰণে ফাৰ্ষ্ট ডিভিজন পাবৰ কাৰণে মোক অনুষ্ঠানটোৱে কৈছে যে মোৰ ৰেংক লাগে ল'ৰা ছোৱালী কৈছে মোক ৰেংক লাগে দিয়ক ছাৰ মোক ভালকৈ পঢ়াওক সেইটো কয় আমি মটিভেশ্যন বাট যেতিয়া আমি হায়াৰ ছেকেণ্ডেৰীলৈ গুচি যাওঁ তেতিয়া কথাটো বেলেগ হয় মেইন হৈছে কি যিটো গোটেই পৃথিৱীতে গম পায় যে ক্লাছ 10লৈকে ইট ইজ কল্ড ৰোট লাৰ্ণিং ৰোট
এতিয়া আহিছে, এতিয়া আমি বুজি বুজি পঢ়িব লাগিব, বুজি বুজি পঢ়ি ক'ত যাম। মই সেইকাৰণে আগতেও মই কৈছোঁ, মোক ৰেংক নালাগে, মোক এটা ৰাস্তা এটা দিয়ক য'ত মোৰ ভৱিষ্যত মোক উজ্জ্বল হ'ব, আৰু সেইটো হৈছে ছায়েন্স পঢ়াবোৰ, ইঞ্জিনিয়াৰিং এটচেট্ৰা এটচেট্ৰা। এতিয়া আপুনি এটা কথা কৈছিলে যে ফিজিক্স আহিছে, কেমিষ্ট্ৰি আহিছে এটচেট্ৰা। য়েছ, আমাৰ যিখিনি ক্লাছ 9ত যিখিনি বস্তু আছে আৰু ক্লাছ 10ত যিখিনি বস্তু আছে, ফিজিক্স কেমিষ্ট্ৰি স্পেচিয়েলি, এইখিনি বস্তু বায়'লজি, এইখিনি বস্তু এগেইন ৰিলেটেড টু ক্লাছ 11 and 12। 9ৰ বস্তু যিখিনি পঢ়িছে ভালকৈ গৈ আপুনি চাব, 11ত লাগি যায়গৈ বা 12ত লাগি যায়গৈ। এটা সৰু সাধাৰণ এক্সাম্পল এটা দিওঁ, আমাৰ তাত মোক খুব ভাল ভাল ল'ৰা দুটা আছিলে, এই বায়'লজি তাই নালাগে বুলি কৈছে, মই নকৰোঁ, মই বায়'লজি নপঢ়োঁ। আমি বাধ্য কৰিছোঁ না, ফ'ৰ্থ বাদ দিয়া, তুমি ফ'ৰ্থ ল'বই লাগিব। এই ছেকেণ্ড টাৰ্ম পৰীক্ষাটো আহিলে, বটনীত আমাৰ বটনীত 35 মাৰ্ক আৰু জুলজিত 35 মাৰ্ক থাকে। বটনীত ইহঁতি দুইটাই 35ৰ ভিতৰত 30 আৰু 32 পালে, আৰু এইফালে জুলজিত অলপ কম পালে। মই বোলো কেনেকৈ হ'ল? ছাৰ, স্কুলত যে পঢ়িছিলোঁ সেই তাৰ পৰাই মোৰ। সেইকাৰণে আমি ক্লাছ 9 আৰু 10ৰ যিখিনি আমি জ্ঞান লওঁ, ডেট ইজ মষ্ট ইম্পৰ্টেণ্ট ফৰ 11 and 12। কাৰণ এটা কথা আছে, নাথিং ইজ নিউ, অল থিংছ আৰ বেছড অন প্ৰিভিয়াছ নলেজ। মানে অশ্বিনী দুৱৰা ডাঙৰীয়া এটা কথা ক'ব পাৰোঁ যে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলে উচ্চতৰ মাধ্যমিকত তেওঁৰ ষ্ট্ৰীম মানে যিটো চিলেকশ্যন, ষ্ট্ৰীমৰ চিলেকশ্যনৰ ক্ষেত্ৰত সহায় কৰে আপোনাৰ মতে, নহয় জানো? সহায় কৰা ঠিক হয়, কিন্তু এটা কথা হৈছে তাত, সেই ফলাফলটো লৈ খালী হ'ব নালাগে, তেওঁলোকে চাব লাগে যে ক্লাছ 8, 9, 10ত মোৰ কি বা ক'ত মোৰ জোৰটো আছে। খালী মই আজি পৰীক্ষাত আহিলে, মই মেট্ৰিকত এতিয়া মই ছায়েন্সৰ 80% পালোঁ, সেইকাৰণে মই ছায়েন্স ল'ম। এইটো এটা বৰ বেয়া ভাৱ এটা আছে। যোৱা ছোৱালী নিজে জানিব লাগিব যে ইফ ইউ ৱান্টছ টু গো ফৰ ছাম লাইন, এই বস্তুটো ডেভেলপ হ'ব লাগে ফ্ৰম ক্লাছ 8। 10ৰ মাৰ্কটো লৈ পেলাই আমি ডেভেলপ কৰিব নোৱাৰোঁ, সেইটো কথা বুজিব লাগিব। শিক্ষাৰ্থীসকলে নিজেই সেই কথাটো বুজি পাব লাগিব। আমি আপোনাৰ কথাখিনি মৰ্মে মৰ্মে উপলব্ধি কৰিছোঁ আৰু শিক্ষাৰ্থীসকলেও উপলব্ধি কৰাটো প্ৰয়োজন। আমি এবাৰ প্ৰথম স্থানপ্ৰাপ্ত ধৃতিৰাজ বাস্তৱ কলিতা দৰঙৰ, আৰু ধৃতিৰাজ বাস্তৱ কলিতাৰ সৈতে পোনপটীয়াকৈ যোগাযোগ স্থাপন কৰিছোঁ। আমাৰ সতীৰ্থ সাংবাদিক বলেন আছে। বলেন, প্ৰথমেতো আপোনাৰ জৰিয়তে অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু তেওঁৰ মনৰ ভাৱ জানিব বিচাৰিছোঁ। নিশ্চয়কৈ প্ৰাঞ্জল, আমি ৰাতিপুৱা ভাগৰ পৰা ফলাফল প্ৰকাশৰ পিছতে তেখেতৰ মনৰ ভাৱ জানিছোঁ। কাৰণ তাৰ পিছত যদি আমি চাওঁ, দিনটোত এটা নতুন পৰিৱেশ পাইছে। আজিৰ দিনত জীৱনত হয়তো এনেকুৱা সাফল্যৰ মুহূৰ্তৰ যিটো ক্ষণ ধৰি ৰখা যথেষ্ট জটিল, আৰু এই ক্ষণটো অব্যাহত ৰাখিব লাগিব। প্ৰথমে আমি পুনৰবাৰ যদি আমি দিনটোৰ অভিজ্ঞতা, আজি এটা স্পেচিয়েল দিন, কাৰণ তোমাক মই বহুতবাৰ সুধিছোঁ যে আজিৰ দিনত কেনেকুৱা লাগিছে, কিন্তু এই মুহূৰ্তত সুধিম, আজিৰ দিনটোৱে তোমাক ভৱিষ্যতলৈকে আগুৱাই নিয়াত যথেষ্ট দায়বদ্ধতা কৰিছে। হয়, আজি মই এনেকুৱা এটা ভাল ফলাফল দেখুৱাম বুলি ভবা নাছিলোঁ, আৰু মই যথেষ্ট আনন্দিত হৈছোঁ। আৰু অঞ্চলবাসী ৰাইজ যে যি মোক নিজে আজি মোক আশীৰ্বাদ দিবলৈ যি সমবেত হৈছে, তাক লৈ মই কিছু শংকিত হৈছোঁ, কাৰণ মই তেওঁলোকৰ এই আশীৰ্বাদৰ মূল্য দিব পাৰিম নে নাই। তথাপিও মোৰ মনত যথেষ্ট অনুপ্ৰেৰণাৰ জন্ম হৈছে আজিৰ দিনটোৰ পৰা। তুমি কৈছিলা এগৰাকী চিকিৎসক হ'ম, আৰু চিকিৎসক বুলি ক'লে আচলতে সেইসকল চিকিৎসকে গ্ৰাম্যাঞ্চললৈকে যাবলৈ তেখেতসকলে কুণ্ঠাবোধ কৰে। গতিকে তোমাৰ প্ৰচেছটো কেনেকুৱা হ'ব? তুমি কেনেকুৱা ধৰণৰ দায়বদ্ধতা হৈ সমাজখনক কাম কৰি দিব? কাৰণ তোমাৰ ওপৰত তুমি কৈছা যে গোটেই সমাজখন তোমাৰ ওপৰত বা আজিৰ তাৰিখত তোমাক যেনেকৈ আশীৰ্বাদ দিছে, সেই আশীৰ্বাদ দিয়া সমাজখনে তোমাৰ পৰা বিচাৰিব এদিন। তুমি সেইসকল ৰাইজক কেনেকৈ সন্তুষ্ট কৰিবা? ভগৱানে সকলোকে এটা জীৱন দি পঠিয়াইছে, আৰু তাৰ লগত এই আৰ্থিক ব্যৱস্থাটোৰ বৰ্তমান যুগত বৰ জড়িত হৈ পৰিছে। কিন্তু মই ভাবোঁ আৰ্থিক ব্যৱস্থাৰ লগত যাতে মানুহৰ জীৱনৰ যাতে সম্পৰ্ক নাথাকে, মানে জীৱন ৰক্ষাৰ ক্ষেত্ৰত যাতে আৰ্থিক ব্যৱস্থা হেঙাৰ হ'ব নোৱাৰে, তাৰ বাবে মই চিকিৎসক ৰূপে পদক্ষেপ ল'বলৈ চেষ্টা কৰিম। নিশ্চয়কৈ। আৰু এটা কথা মনলৈ আহে যে আজি যিসকলে সাফল্য হৈছে, আমি টিভিৰ পৰ্দাত তেওঁলোকক চিনাকি কৰি দিছোঁ, কিন্তু আজিৰ তাৰিখত তেনেকুৱা একাংশ শিক্ষাৰ্থী আছে যিসকলে হয়তো সফল হ'ব নোৱাৰিলে, বা যিসকলে যি ধৰণৰ বিচাৰিছিলে সেই ধৰণৰ এটা ফলাফল দেখুৱাব নোৱাৰিলে। তেখেতসকলৰ মনত কিন্তু আজি যথেষ্ট হতাশা। সেইসকল শিক্ষাৰ্থী তথা সতীৰ্থক তুমি আজি কি কয়? মই ভাবোঁ তেওঁলোক নিৰুৎসাহিত হ'ব নালাগে, কাৰণ এইটো জীৱনৰ প্ৰথম পৰীক্ষা। আমি জীৱনৰ
সফলতাৰ জখলাৰ প্ৰথম খোজটো আমি পেলালোহে আজি আৰু অনাগত দিনত আমাৰ বহু খোজ পেলাবলৈ বাকী আছে গতিকে তেওঁলোক হতাশ হ'বলগীয়া কোনো যুক্তি নাই তেওঁলোকে দুগুণ উৎসাহেৰে বৰঞ্চ কষ্ট কৰি গ'লে বলেন বৰ মেচিউৰ্ড কথা কৈছে বৰ সুন্দৰ কথা কৈছে ধৃতিৰাজ বাস্তৱ কলিতাই আমি ধৃতিৰাজে বৰ ভাল গান গায় বুলি জানো যেহেতু আজিকালি শিক্ষাৰ্থী কেৱল পঢ়াৰ মাজতে সীমাবদ্ধ নাথাকে তেওঁলোকৰ আনুষংগিক যিসমূহ দিশ আছে সেইসমূহৰ প্ৰতি লক্ষ্য ৰাখে চমুকৈ যদি এটা গান গুণগুণাই দিয়ে প্ৰথম স্থানপ্ৰাপ্তগৰাকীৰ কণ্ঠৰ আকৌ এবাৰ গীত আমি শুনিব বিচাৰিছোঁ আমি দিনজিৰাকৈ শুনি আছোঁ কিন্তু পোনপটীয়া সম্প্ৰচাৰত আকৌ এবাৰ নিশ্চয়কৈ প্ৰাঞ্জল আমি ৰাতিপুৱা ভাগত শুনাইছিলোঁ যে ঋতুৰাজৰ যিটো কণ্ঠ আৰু সেই কণ্ঠত যি আমাৰ নিউজ 18ত দৰ্শকে শুনিছিলে এক সুন্দৰ গান কিন্তু কিছু সময় পূৰ্বে মাতৃয়ে তেখেতে কৈছে যে এইবাৰ গান নাগায় কিন্তু তথাপি আমি 18ৰ দৰ্শকসকলক শুনাব বিচাৰিম এটা সৰু গান কাৰণ তোমাৰ কণ্ঠই আজি কিন্তু যথেষ্ট আপ্লুত কৰিছে কাৰণ এই যে মেধা এই যে পৰীক্ষাৰ এই ফলাফল তাৰ লগতে কিন্তু কণ্ঠটো ইয়াত কিন্তু ক'ৰবাত সোমাই আছে মই পঢ়া শুনাৰ সমান্তৰালভাৱে সংগীতৰ চৰ্চাৰ অব্যাহত ৰাখিছিলোঁ আৰু বিশেষকৈ জুবিন গাৰ্গৰ গানেই শুনিছিলোঁ আৰু গাইছিলোঁ কিন্তু আমাৰ ষ্টুডিঅ'ৰ পৰা কৈছে যে এই মুহূৰ্তত তোমাৰ মায়ে যদিও বা কৈছে যে গান নাগায় তথাপি কিন্তু গান এটা গাব লাগিব অকণমান গুণগুণাই দিয়া পাখি 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 মন পাখি লগা মোৰ মন পাখি মেলি যাউৰি উৰি পাখি মেলি যাউৰি দেউতাৰ হাঁহিৰে আইৰ সতে উমলি ৰ'দে বৰষুণে ধেমালি উতৰি লৰালি উৰি পাখি মেলি যাউৰি দুগুকালিৰ মোৰ পঢ়াশালী ইংৰাজী অংক টুপিনাতে চাৰি খিৰিকীৰ ফাকেৰে মুকুতিৰা বেলি ঘৰলৈ উভতি খেলা মৰামৰি দেউতাৰ চকু একে কোবে মাৰ বুকু পঢ়াতে বুলত সাগৰ টোপনি আৰু নিচুকনি মৰমৰ বুলনি ধন্যবাদ বলেন আৰু আমি আকৌ এবাৰ অভিনন্দন জ্ঞাপন কৰিছোঁ ধৃতিৰাজ বাস্তৱ কলিতালৈ তেওঁ সঁচাকৈ প্ৰতিভাৱান তেওঁ পঢ়াৰ ক্ষেত্ৰতে নহয় আন আন দিশতো নিজৰ প্ৰতিভাৰ সুন্দৰভাৱে উমান দিবলৈ সক্ষম হৈছে উজ্জ্বল ভৱিষ্যত আমি কামনা কৰিছোঁ তেওঁৰ আৰু এইবাৰ আমি পুনৰ নগাঁৱলৈ যাব বিচাৰিছোঁ নিৰুৎপল বৰা নৱম স্থানপ্ৰাপ্ত শিল্পী শিখা ডেকা আছে আপোনাৰ সৈতে পুনৰ শিল্পী শিখাৰ পৰা এটা কথা মই জানিব বিচাৰিছোঁ যে বহু দূৰ বাট এতিয়াও যাবলৈ বাকী আছে শিল্পী শিখাই কেনেধৰণে সেই যাত্ৰা আগুৱাই নিব কি পৰিকল্পনা গ্ৰহণ কৰিছে এইটোৱে কিন্তু শেষ নহয় নিশ্চয় 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 অতি গুৰুত্বপূৰ্ণ কথা কাৰণ মই শিল্পী মই পুনৰ তোমাৰ জানিব চেষ্টা কৰিম জীৱনৰ প্ৰথম বাটত সফলতা কিন্তু আৰু বহু দূৰ বাট যাবলৈ এতিয়া বাকী আছে সুচিকিৎসক হোৱাৰ মন কেনেকৈ আগবাঢ়ি যাবা কি ক'বা মই এতিয়া বিজ্ঞান শাখাত নামভৰ্তি কৰি ভৱিষ্যতে মই বিভিন্ন এণ্ট্ৰেঞ্চবিলাক নীট বা এইমছ এণ্ট্ৰেঞ্চবিলাক ক্ৰেক কৰিব চেষ্টা কৰিম আৰু তাৰপিছত মেডিকেলত এখন ভাল কলেজত পঢ়িব চেষ্টা কৰিম নিশ্চয় নিশ্চয় ভাল কলেজত পঢ়িবলৈ চেষ্টা কৰিব কিন্তু মই প্ৰাঞ্জল তেওঁৰ মাতৃ আছে দুলুমণি কলিতা আৰু মাতৃৰ পৰাই শিল্পীয়ে বৰগীত গাবলৈ শিকিছে শংকৰী কলা সংস্কৃতি শিকিছে আপোনাৰ কন্যা মৰমৰ কন্যা সকলোৱে বিচাৰে যে নিজৰ সন্তানক প্ৰাইভেট স্কুলত পঢ়োৱাটো যিমান বহু চৰকাৰী স্কুলৰ শিক্ষকৰ পুত্ৰ সন্তানে পঢ়ে গতিকে আপুনি যেতিয়া দেউতাকে তাত পঢ়োৱা সিদ্ধান্ত লৈছিলে চৰকাৰী স্কুলত তেতিয়া আপুনি কি কেনেকুৱা অৱশ্যে তাইক মই প্ৰথমতে প্ৰাইভেটতেই দিছিলোঁ অংকুৰ নহয় ক্লাছ 3ৰ পৰা ক্লাছ 6লৈকে প্ৰাইভেটতে আছিলে তেতিয়া জ্ঞানজ্যোতি জাতীয় বিদ্যালয় আছিলে মই তাত কৰি আছিলোঁ তাৰপিছত তাৰ পৰাহে তাইক দেউতাকৰ স্কুললৈ আনিছোঁ ক্লাছ 6ৰ পৰা 7ৰ পৰা আৰু অৰ্থাৎ তেতিয়াৰ পৰা তাই হাইস্কুলত গৈছে তাৰপিছত তাই এতিয়া কষ্ট কৰিছে বহুত তাক সেই কষ্ট অনুসৰি তাই আজি সাফল্য হৈছে বহুত গৌৰৱ কৰিব পাৰিছোঁ আৰু ভাল লাগিছে নিশ্চয় আপোনাৰ কেইবাটাও সংবাদ মাধ্যম আছে আমি বেছি সময় নলওঁ কিন্তু আমি শেষবাৰৰ বাবে আপুনি যিটো কন্যাক শিকাইছিলে বৰগীত গাবলৈ এটা বৰগীত পুনৰ এটা কলি দুয়োগৰাকী একেলগে ভাল লাগিব মাধৱদেৱৰ এটি গীতকে লৈছোঁ কুতুৰা
ধন্যবাদ। মই এটা কথা ক'ব লাগিব যে এতিয়াও তেওঁলোকৰ কাছমাৰী স্কুলত যথেষ্ট শিক্ষকৰ পোষ্ট খালী হৈ আছে, যথেষ্ট অসুবিধা, যথেষ্ট ভেকেঞ্চি, তাৰ মাজতো তেওঁলোকৰ যিখন চৰকাৰী স্কুল তেওঁলোকে ভাল ফল দেখুৱাইছে। গতিকে চৰকাৰে এইসমূহ বিষয়টো গুৰুত্ব দিব লাগে। যি চৰকাৰী খণ্ডৰ প্ৰতি যি সুনাম কঢ়িয়াই আছে সেই সুনাম যাতে সদায় থাকে তাৰ প্ৰতি যেন চৰকাৰো সজাগ হয়, সেয়াই আমাৰ আহ্বান। আৰু আমি সকলোকে আমি পুনৰ অভিনন্দন জনাইছোঁ। এটা গুৰুত্বপূৰ্ণ আহ্বান জনাইছে সংশ্লিষ্ট কৰ্তৃপক্ষই চৰকাৰৰ ঘৰলৈ, সেই বাণীটো যাব বুলি আমি আশা কৰিছোঁ। আপোনাক অশেষ ধন্যবাদ জনাইছোঁ। এইখিনি সময় আপুনি এই ব্যক্তিসকলৰ সৈতে, স্থান প্ৰাপকৰ সৈতে কথা পাতি আমাক দিলে। পোনপটীয়া সম্প্ৰচাৰত বহু কথা আমি গম পালোঁ। বিশেষকৈ এইসকল সঁচা অৰ্থত কীৰ্তিমান, কাৰণ এওঁলোকে আমাৰ সংস্কৃতি ধৰি ৰাখিছে, আধ্যাত্মিকতাক ধৰি ৰাখিছে। সেয়েহে তেওঁলোকক আমি চেলুট জনাইছোঁ। আগন্তুক দিনতো তেওঁলোকে এনেধৰণে সংস্কৃতি, আধ্যাত্মিকতাক যাতে ধৰি ৰাখে সেইটোৱেই কামনা কৰিছোঁ। মই বলেনৰ কাষলৈ অন্তিমবাৰৰ বাবে যাব বিচাৰিছোঁ। ধৃতিৰাজ বাস্তৱ কলিতাৰ মুখৰ পৰা এটা মই কথা জানিব বিচাৰিছোঁ যে এনে পৰিৱেশ আৰু এই পৰিৱেশৰ মাজত ধৃতিৰাজ বাস্তৱ কলিতাৰ প্ৰথম স্থান যিহেতু তেওঁ পাইছে হাইস্কুল শিক্ষান্ত পৰীক্ষাত, এডমিশ্যন ক'ত লোৱাৰ ইচ্ছা আছে? সাধাৰণতে এডমিশ্যনৰ কথা ক'লেই সকলোৱে এখন নাম থকা শিক্ষানুষ্ঠানৰ কথা কয়, কিন্তু ধৃতিৰাজ বাস্তৱ কলিতাই হায়াৰ ছেকেণ্ডেৰীত ক'ত এডমিশ্যন ল'ব বিচাৰিব? হয় প্ৰাঞ্জল, আপুনি নীলোৎপললৈকে যেতিয়া গৈছিলে তেতিয়া মই সেই প্ৰশ্নটো মই ব্যক্তিগতভাৱে জানিবৰ বাবে মই সুধিছিলোঁ। সেই সময়তো আচলতে সেই প্ৰশ্নটোৰ মই উত্তৰ নাপালোঁ, কিন্তু তথাপি মই সুধিব বিচাৰিম পুনৰবাৰ যে ইয়াৰ পিছত শিক্ষানুষ্ঠান তোমাৰ ক'ত হ'ব আৰু ক'ত থাকি কেনেকৈ পঢ়িম বুলি ভাবিছিলা? মই ঘৰৰ পৰা বেছি আঁতৰত নাযাওঁ আৰু ওচৰে পাজৰে অধ্যয়ন কৰিম। এতিয়ালৈকে সিদ্ধান্ত লোৱা নাই, ৰিজাল্টৰ পিছত সিদ্ধান্ত ল'ম বুলি ভাবিছোঁ আৰু মা দেউতাই যি সিদ্ধান্ত দিয়ে সেয়া হ'ব। আৰু পচন্দ হিচাপে আচলতে নাম থকা যিখন কলেজ মহাবিদ্যালয় সেইকেইখনত পঢ়াৰ কিবা আগ্ৰহ তেনেকুৱা? মই কটনত নাযাওঁ বুলি ভাবিছোঁ, কাৰণ আমাৰ দেউতাৰ চাকৰি ইয়াতে আছে আৰু অসুবিধা হ'ব ঘৰৰ পৰা, গতিকে ওচৰে পাজৰে অধ্যয়ন কৰিম। মানে ঘৰৰ পৰা বাহিৰত গ'লে মানুহ যি শিক্ষাৰ যিটো মানদণ্ড বা শিক্ষাৰ যিটো গতানুগতিকতা সেই গতি ধৰি ৰখাত অসুবিধা এটা সৃষ্টি হয় নেকি? মই এই দিশত অনভিজ্ঞ। মই যিহেতু HSৰ পিছত আৰু ঘৰত থাকি আৰু পঢ়া নহ'ব, আৰু আমাৰ ইয়াতে ভাল সুবিধাও নাই, গুৱাহাটী বা বাহিৰতহে পোৱা যাব, গতিকে এই 2 বছৰ ঘৰতে থাকি পঢ়োঁ। আৰু কিন্তু প্ৰথম কথাটো আহিলে যে কটনত পঢ়িব মানে ইচ্ছা প্ৰকাশ নহয়, যিখন ঐতিহ্যমণ্ডিত এখন এতিয়া বৰ্তমান বিশ্ববিদ্যালয়, আৰু সেইখনত পঢ়াৰ প্ৰতি মানে আগ্ৰহটো দেখা পোৱা নগ'ল। কাৰণ কটন মহাবিদ্যালয় এখন প্ৰখ্যাত মহাবিদ্যালয়, তথাপি আমাৰ বিশেষ ব্যক্তিগত অসুবিধাৰ বাবেহে আমি নোৱাৰিলোঁ যাব তালৈ। ধন্যবাদ। আমি বুজি পাইছোঁ ধৃতিৰাজ বাস্তৱ কলিতাৰ মনৰ ভাৱ ভালদৰে বুজি পাইছোঁ। বৰ সুন্দৰ কথা কৈছে তেওঁ, ধন্যবাদ জনাইছোঁ তেওঁক, লগতে আপোনাকো। মই নয়নজ্যোতি শৰ্মা দেৱৰ কাষলৈ এই কথাটোকে আনিব বিচাৰিছোঁ। মানে চাওক, তেওঁলোকৰ ধাৰণাবোৰ কেনেধৰণে সলনি হৈছে। কোনো মহাবিদ্যালয় বেয়া বা ভাল আমি ক'বলৈ যোৱা নাই, কিন্তু তেওঁলোকে যে নিজৰ জেগাতে থাকি, নিজৰ স্থানতে থাকি ভাল শিক্ষা যে পাব পাৰে, সেই আত্মবিশ্বাসটো তেওঁলোকৰ মনত এতিয়া দৃঢ় হৈছে। সি কিন্তু বৰ ভাল এটা দিশ। হয় প্ৰাঞ্জল, আপুনি হয়তো এটা দিশ হয়তো আপুনি লক্ষ্য কৰিছে, মই চাই আছোঁ। বিশেষকৈ স্থানপ্ৰাপ্ত যিখিনি শিক্ষাৰ্থী আছে ইয়াত, মই 2টা কথা লক্ষ্য কৰিছিলোঁ। তেওঁলোকৰ মনোবলটো বৰ দৃঢ়, 1 নম্বৰ, আৰু 2 নম্বৰ বৰ ব্যক্তিত্ব সম্পন্ন। যদি বয়স কম, তেওঁলোকৰ কথা বতৰা, তেওঁলোকৰ ধ্যান ধাৰণা, তেওঁলোকৰ ভৱিষ্যতৰ কাৰ্যপন্থা, এইখিনি যেতিয়া সামগ্ৰিকভাৱে চাই আপুনি এই 2টা কথা বৰ পৰিলক্ষিত হয়। এইটো খুব কম দেখা যায়। তেওঁলোক অত্যন্ত মিচিয়ৰ যে মোৰ দেখি ভাল লাগিছে মোৰ। গতিকে তেওঁলোকৰ ভৱিষ্যত যে উজ্জ্বল হ'ব তাৰ কিবা এটা উমান পোৱা যায়, কিন্তু তেওঁলোকৰ কথা পাতিলে বা তেওঁলোকক চালে। এই 2টা কথা বৰ মই মন কৰিছোঁ। আৰু এটা কথা মই দেখিছোঁ, প্ৰায় স্থানপ্ৰাপ্তসকলেই কিন্তু গান বাজানাৰ প্ৰতি তেওঁলোক বৰ আগ্ৰহী। এটা কথাও আছে, এই গান বাজনা নৃত্যগীত থাকিলে কিন্তু মনটো স্থিৰ হয়, আৰু যিকোনো এটা পঢ়া ক্ষেত্ৰত কিন্তু বৰ যিটো মানে আমাৰ যিটো মন দি পঢ়িব লাগে তাত অলপ বেছি মন দি পঢ়িব পাৰে। কিন্তু এই নৃত্য গীতৰ দ্বাৰা পৰোক্ষভাৱে পঢ়া শুনাৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰে, মানে স্থিতপ্ৰজ্ঞ কৰি ৰাখিব পাৰি নিজকে। এইখিনি কথা কিন্তু মই বৰ সূক্ষ্মভাৱে চাইছোঁ আৰু ভাল লাগিছে মোৰ। বৰ সূক্ষ্মভাৱে আপুনি বস্তুখিনি চাইছে, কথাখিনি চাইছে। মই অশ্বিনী দুৱৰা ডাঙৰীয়াৰ কাষলৈ এই কথাটোকে লৈ যাব বিচাৰিছোঁ। দুৱৰা ডাঙৰীয়া, এইসকল শিক্ষাৰ্থীক দেখি বা তেওঁলোকৰ কথা শুনি আপোনাৰ কি অনুভৱ হৈছে? আমি কথা পতা যিখিনি কথা সেইখিনি একেই অনুভৱ হৈছেনে আপোনাৰ? সেইটো হয়। মেইন কথাটো হ'ল, মই কৈছোঁ আপোনাৰ ডিটাৰমিনেশ্যন, উইল পাৱাৰ, মটিভেশ্যন। এতিয়া তেওঁলোকে স্কুলত যিধৰণে পঢ়ি আহিছিলে হাইস্কুল লিভিং চাৰ্টিফিকেটৰ কাৰণে, মেট্ৰিকৰ কাৰণে, এতিয়া এই বস্তুটো চেঞ্জ হ'ব লাগিব। যেনেকৈ ক'ভিড-19 যিমানবোৰ পৰিৱৰ্তন আনিছে,
আমাৰ এটা অনলাইন টিচিং হ'ব ঠিক তেনেকৈ তেওঁলোকেও এটা মনত চেঞ্জ হ'ব লাগিব যে আমি যি ধৰণে পঢ়ি আহিছিলোঁ প্ৰশ্ন উত্তৰ দিন গ'ল হায়াৰ ছেকেণ্ডেৰীত বুজি 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 আমি পঢ়িব লাগিব আমাৰ সেইবোৰ দিন গ'ল প্ৰশ্ন উত্তৰ আমি চাব লাগিব যিয়ে যাওক আপুনি এণ্ট্ৰেঞ্চে যাওক আপুনি আল্টিমেট এইম ইজ এণ্ট্ৰেঞ্চ আপুনি UPSC কৰক APSC কৰক বেংকিঙে কৰক আপুনি আমাৰ ইঞ্জিনিয়াৰিং কৰক সবেই কৰক মেডিকেল কৰক ইটছ এ কুৱেশ্যন অফ প্ৰিপেয়াৰিং ইউৰ চেল্ফ ফৰ দ্য ফিউচাৰ মেট্ৰিকলৈকে ঠিকে আছে কিন্তু প্ৰিপেৰেশ্যন ফৰ দ্য ফিউচাৰ ইজ এই যে 2 বছৰ আছে মষ্ট ইম্পৰ্টেণ্ট পিৰিয়ড অফ দ্য লাইফ আৰু মই এটা কথা অতি মই বেয়া পাওঁ যে ল'ৰা ছোৱালীয়ে 2 বছৰ পঢ়িবলৈ এবছৰ ড্ৰপ দি পেলাই কি কৰিব এবছৰ কোচিং কৰিম তাৰপিছত পাম যদি মই একে ল'ৰা ছোৱালী সোধোঁ তুই যদি 10ত ফেইল কৰা কেনেকুৱা লাগিব এই নাই 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 তেনেহ'লে ফেইল কৰা কথা নহয় তেনেহ'লে আকৌ তুমি 12ত কেলৈ ফেইল কৰিব লাগিছে পাছ কৰিলা আকৌ এবছৰ বহি দিম এইটো এটা কি এটা এটিটিউড হৈছে মানে আই কান্ট বিলিভ ইট এইটো হৈছে এই বস্তুটো ওলাই যাবই লাগিব আমাৰ যদি মই বাৰে বাৰে কৈছোঁ আমাৰ অসমীয়া ল'ৰা ছোৱালীবোৰৰ যিখিনি জ্ঞান আছে যিমানখিনি ইণ্টেলিজেঞ্চ আছে কাৰো নাই হয় ঠিক কৈছে আপুনি আৰু অসমীয়া শিক্ষাৰ্থীসকলক লৈ আমি নিজেও গৌৰৱান্বিত আৰু আমাৰ পুৱাৰ ভাগত পোনপটীয়া সম্প্ৰচাৰত কমলজ্যোতি গগৈ ডাঙৰীয়াই হয়তো শুনিছিল এগৰাকী শিক্ষাৰ্থীয়ে কৈছিল মই পৰীক্ষাত ৰেংক পাবলৈ বা নম্বৰ পাবলৈ পঢ়া নাই আয়ত্ত কৰিবলৈ পঢ়িছোঁ বৰ ডাঙৰ কথা এটা কৈছিল শিক্ষাৰ্থীগৰাকীয়ে আমি সম্প্ৰচাৰ আগবঢ়াই ৰাখিম এইখিনিতে সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ কৃতিবালসকলৰ মনোভাৱ আমি জনাই আছোঁ লগতে আগন্তুক দিনৰ কি পৰিকল্পনা হ'ব আগন্তুক দিনত তেওঁলোকক কেনেধৰণে আগবঢ়াব লাগিব কেনেধৰণৰ বাট দেখুৱাব লাগিব সেইখিনি কথাও আমি আলোচনা কৰিছোঁ কাৰণ এয়াই শেষ নহয় এয়া মাত্ৰ আৰম্ভণিহে মই এবাৰ পোনপটীয়া সম্প্ৰচাৰত আমাৰ সতীৰ্থ সাংবাদিক হীৰক জ্যোতি মালাকাৰৰ কাষলৈ যাব বিচাৰিছোঁ আৰু হীৰকৰ সৈতে বৰ্তমান উপস্থিত আছে তৃতীয় স্থানপ্ৰাপ্ত চাকিজি বুলটন গুৱাহাটীৰ ছেণ্ট মেৰিজ হাইস্কুলৰ পৰা তেওঁ তৃতীয় স্থান দখল কৰিছে গৌৰৱৰ কথা আৰু হীৰক আজিৰ দিনটোত চাকিয়ে হয়তো বহুখিনি আগতে নেদেখা দিশ দেখিলে বা বহু অভিজ্ঞতাৰে পুষ্ট হ'ল কি কয় তেওঁ চাকিজি বুলটনে হয় প্ৰাঞ্জল যি আজি ঘোষণা কৰিলে হাইস্কুল শিক্ষান্ত পৰীক্ষা এই হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল যিহেতু তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছে ছেণ্ট মেৰিজৰ ছাত্ৰী চাকিজি বুলটনে আৰু মই বৰ্তমান যিহেতু পুৱাৰ ভাগতো চাকিজি বুলটনৰ বাসগৃহত উপস্থিত আছিলোঁ আৰু এতিয়া সন্ধিয়া আমাৰ প্ৰাইম টাইম যি ডিবেট আছে সেই ডিবেটতো যিহেতু তেওঁ বাসগৃহত উপস্থিত আছোঁ মই চাকিক লগত পুনৰ কথা সুধিব বিচাৰিম পুৱাৰ ভাগৰ পৰা আমি বহুত কথা পাতিলোঁ যিহেতু মই পুনৰ সুধিব বিচাৰিম যে তোমাৰ যি এই কৃতিত্ব কাক তুমি থেংক ইউ বা ধন্যবাদ দিব বিচাৰিবা মাক দিবলৈ বিচাৰিম মোৰ স্কুলৰ সকলো শিক্ষক শিক্ষয়িত্ৰী ছাপৰ্ট ষ্টাফ ছিষ্টাৰ কেথৰিন আৰু বেলেগ যিসকল ছিষ্টাৰ আছে ছিষ্টাৰ ছুপিৰিয়াৰ আৰু বহুত ছিষ্টাৰ আছে সকলোকে দিবলৈ বিচাৰিম আৰু মই মোক যিসকল লোকে কিবা এটা কথাটো যদি হেল্প কৰিছে পঢ়া শুনাত তেনেহ'লে সকলোকে মই কৃতিত্বটো দিবলৈ বিচাৰিম আৰু তোমাৰ যিহেতু ভৱিষ্যত পৰিকল্পনা চিকিৎসক হোৱাৰ মন মেলিছা চিকিৎসা সেৱাৰ ক্ষেত্ৰত কেনেধৰণে আগবঢ়ানি বা কেনেধৰণে বা কাক সেৱা শুশ্ৰূষা আগবঢ়াবা কোন শ্ৰেণীৰ মানুহক যিহেতু সেৱা শুশ্ৰূষা আগবঢ়াব বিচাৰিবা তুমি মই চিকিৎসক হোৱাৰ পিছত গাঁৱত কিবা এটা কৰিবলৈ বিচাৰিম মোৰ মাৰ আৰু দেউতাৰ ঘৰ লখিমপুৰত গতিকে মই তাতে কিবা এটা কৰিবলৈ বিচাৰিম বহুত ক্ষেত্ৰত এনেকুৱা দেখা যায় যে যিহেতু স্থান লাভ কৰে কিন্তু স্থান লাভ কৰা মেট্ৰিকত স্থান লাভ কৰাৰ পিছত সেই ধাৰা বা সেই অক্ষুণ্ণ ৰাখিবলৈ সক্ষম নহয় সফলতাৰ ধাৰা বহু ক্ষেত্ৰত দেখিবলৈ যোৱা বা বহুজনৰ ক্ষেত্ৰত দেখিবলৈ যায় সেই ধাৰা অক্ষুণ্ণ ৰাখিবলৈ আজি যি তুমি সফলতা লাভ কৰিছা সেই ধাৰা অক্ষুণ্ণ ৰাখিবলৈ তুমি পৰৱৰ্তী সময়ছোৱাত বা কেনেধৰণৰ পদক্ষেপ ল'ব বা কেনেধৰণে আগবাঢ়ি যাবা মই এতিয়ালৈকে যিদৰে পঢ়ি আহিছিলোঁ তেনেদৰেই পঢ়ি যাম আৰু কনফিডেঞ্চটো সিমানেই ৰাখি যাম আৰু এতিয়া মই এলেনত ল'ম আৰু তাৰপিছত ক্লাছো ষ্টাৰ্ট হৈ গৈছে আৰু মই ভালকৈ ক্লাছখিনি কৰি যাম এতিয়া যিহেতু ছায়েন্স ষ্ট্ৰীমত পঢ়িবা ক'ত পঢ়িবা হায়াৰ ছেকেণ্ডেৰী মই আচলতে ছেইণ্ট মেৰিজত পঢ়িবলৈ বহুত মন আছিলে কিন্তু এতিয়া টাইমটো মিলাব লাগিব সেইকাৰণে কোচিঙৰ কাৰণে আৰু সেইকাৰণে মই ভাবিছোঁ যে মই এলেনত পঢ়িম আৰু এটা কথা সুধিব বিচাৰোঁ যিহেতু যিসকল অনুজ বা যিসকল জুনিয়ৰ তুমি কেনেকৈ পঢ়িছিলা বা অংক বিজ্ঞান বা যিবোৰ বিষয় আছে সেই বিষয়বোৰ তেওঁলোকৰ ক্ষেত্ৰত কেনেধৰণৰ দিহা পৰামৰ্শ আগবঢ়োৱা যিহেতু যিসকল অনুজ আছে বা জুনিয়ৰ আছে মই তেওঁলোকক ক'ব বিচাৰিম যে যোনটো ছাবজেক্ট পঢ়ে সেইটো বহুত মন দি পঢ়িব লাগে আৰু মেথছ আৰু এডভান্সৰ কাৰণে কনচেপশ্যনটো বহুত ইম্পৰ্টেণ্ট কনচেপশ্যনটো আচলতে ভালকৈ যদি আয়ত্ব কৰি ল'ব পাৰে তেনেহ'লে সিহঁতি মানে সকলো ধৰণৰ অংক কৰিব পাৰিব আৰু ছায়েন্সৰ কাৰণে
মানে কেনেদৰে এনচাৰটো লিখিব লাগে সেইটো বহুত ইম্পৰ্টেণ্ট হয় আৰু লগতে জানিবও লাগে আৰু ছ'চিয়েলত এনচাৰটো অলপ দীঘল হ'ব লাগে আৰু বহুতখিনি কথা তাতে সোমোৱাই দিব চেষ্টা কৰিব লাগে মানে কুৱেশ্যনটোৰ লগত ৰিলেটেড আৰু ইংলিছত গ্ৰামেটিকেল মিষ্টেক হ'ব নালাগে আৰু সকলোকেইটা পইণ্ট থাকিব লাগে অসমীয়াটো ইংলিছৰ দৰেই কিন্তু অসমীয়াত এনচাৰকেইটা অকণমান দীঘল হ'ব লাগে আমি যিহেতু যিমান দূৰ জানো চাকিয়ে পঢ়া শুনা কৰাৰ উপৰি খেল ধেমালি কৰি সত্ৰীয়া নৃত্য কৰা বিভিন্ন ধৰণৰ তুমি সফলতা লাভ কৰিছা আমাৰ দৰ্শকসকলক যদি কৈ দিয়া কেনেধৰণৰ সফলতা লাভ কৰিছা তুমি মই কাৰাটে ব্লেক বেল্ট 3rd ডান পাইছোঁ ক্লাছ 9ত আৰু 5তে ব্লেক বেল্ট পাইছিলোঁ মোৰ ছাৰ দিগন্ত দাস আৰু আৰ্টৰ মই ডিপ্ল'মা 5th ইয়েৰ আৰু কাৰাটে মই নেশ্যনেলো খেলিছোঁ আৰু গ'ল্ড মেডেল আৰু ব্ৰঞ্জ মেডেল পাইছোঁ আৰু ছুইমিঙো শিকিছিলোঁ মই নেহেৰু ষ্টেডিয়ামত আৰু গান শিকিছিলোঁ আৰু সত্ৰীয়া নৃত্য শিকিছিলোঁ যিহেতু তুমি বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতা দেখাইছা এই যি পাৰদৰ্শিতা বা কিছুমান বহু ক্ষেত্ৰত দেখা যায় ক্লাছ 10ৰ পিছত এৰি দিয়ে খেলখিনি এৰি দিয়ে বা তেনেদৰে আধৰুৱা হৈ থাকি যায় হায়াৰ ছেকেণ্ডেৰী পিছত বা হায়াৰ ছেকেণ্ডেৰী সময়ছোৱাত তোমালোকে পঢ়াৰ লগতে তুমি এইখিনিও আগুৱাই লৈ যাবানে মই ভাবিছোঁ যে হায়াৰ ছেকেণ্ডেৰী টাইমত মই কাৰাটে আৰু আৰ্টটো ৰাখিম আৰু তাৰপিছত গান আৰু ডান্সটো কণ্টিনিউ কৰিম ধন্যবাদ থাকিল আৰু মোৰ লগত আছে তেওঁৰ মাতৃ আছে মই ক'ব বিচাৰিম যে তেওঁৰ মাতৃ হৈছে আৰ্য মহাবিদ্যালয়ৰ যিটো অসমীয়া বিভাগৰ অধ্যাপিকা আৰু মই তেওঁৰ সৈতে কথা পাতিব বিচাৰিম যিহেতু ঘৰুৱা পৰিৱেশ নিতান্ত এটা এক প্ৰয়োজনীয় আৰু মাতৃ গধুৰ যিটো এটা গুৰু দায়িত্ব থাকে কেনেকৈ সন্তানক আগুৱাই লৈ গৈছিল আৰু আপুনি পূৰ্বতো কৈছিল মই যেতিয়া আহিছিলোঁ তেতিয়া কৈছিল যে আশ্ৰম সদৃশ এখন পৰিৱেশ লাগে ঘৰখন আশ্ৰম হ'ব লাগিব তেতিয়াই সফলতা মূল চাবিকাঠি বুলি ক'ব লাগিব কৈছে কি ক'ব এই বিষয়ে হয় মই সেইটো কথা পুনৰবাৰেই ক'ব খোজোঁ যে ঘৰখন আশ্ৰম সদৃশ হ'ব লাগিব আগতে আশ্ৰমত গৈ শিক্ষা গ্ৰহণ কৰিছিল কথাটো আমি মনত ৰাখিব লাগিব আমাৰ সন্তানেও ঘৰত তেনেকুৱা এটা পৰিৱেশ লাভ কৰিব লাগিব আৰু আগতে আমাৰ ঘৰবিলাক আছিল বয়সস্থ মানুহ কেন্দ্ৰিক মই আমাৰ ঘৰখন শিশু কেন্দ্ৰিক মানে আমাৰ সন্তান কেন্দ্ৰিক কৰি তুলিছোঁ আৰু তাই মোৰ এটা ডাঙৰ প্ৰজেক্ট গতিকে খুব টাইম মেনেজ কৰি মই তাইক আগবঢ়াই লৈ গৈছোঁ আৰু তাইও সেই অনুপাতে কষ্ট কৰিছে এইখিনিয়ে মানে মই ভাবিছোঁ আৰু সফলতা দিব বিচাৰিম আচলতে চাকি নামটো দিয়াৰ অৰ্থ কি চাকি নামটো কিয় দিয়া হ'ল হয় আচলতে কি মই অত্যন্ত গাঁও অঞ্চলৰ পৰা আহিছোঁ চাকিৰ পোহৰতে পঢ়ি শেষেই কৰিলোঁ পঢ়াখিনি সেইকাৰণে মানে তাই জন্ম হোৱাৰ লগে লগে মই মানে ভাবিলোঁ তাইৰ নামটো চাকিয়ে দিম আৰু চাকি জন্ম হৈছিলে 2004 চনৰ 22 মাৰ্চত আৰু 2004 চনতহে মোৰ গাঁওখনলৈ আচলতে ইলেক্ট্ৰিচিটি গৈছিলে সেইকাৰণে তাইৰ নামটো একেবাৰে চাকিয়ে ৰাখিলোঁ যিহেতু পিতৃ অৰুণাচলত থাকে আমি যিমান দূৰ গম পাওঁ আপুনি সকলো আগবঢ়াই নিছিলে কেনেধৰণে সৰুৰ পৰা আগবঢ়াই নিছিলে বা এই আজি সফলতা লাভ কৰিছে মাতৃ অনুভৱ আমি বুজি পাইছোঁ হীৰক অতি সহজ সৰল আৰু তেওঁ এটা বৰ ডাঙৰ কথা কৈছে যে ঘৰখনৰ পৰিৱেশ আশ্ৰম সদৃশ হ'ব লাগে তেতিয়া নিজৰ শিশুসকলে বা নিজৰ সন্তানে সেই পৰিৱেশটো পাই উপলব্ধিটো ভালদৰে কৰিব পাৰে আৰু তেওঁলোকে আগন্তুক দিনত সফলতা অৰ্জন কৰিব পাৰে আৰু আমি দেখিছোঁ যে সকলো শিক্ষাৰ্থীয়ে এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিছৰ ক্ষেত্ৰত আগৰণুৱা তেওঁলোকে আগভাগ লৈছে প্ৰত্যেকগৰাকী শিক্ষাৰ্থী এগৰাকীৰ পাছত আন এগৰাকী স্থানপ্ৰাপ্ত প্ৰত্যেকগৰাকীকে আমি এটা বিশেষ ৰূপত এইবাৰ দেখিবলৈ পাইছোঁ কেৱল এটা গন্তিৰ মাজতে তেওঁলোক সীমাবদ্ধ হৈ থকা নাই আমি সেইখিনি কথা আপোনালোকৰ সৈতে পাতিম কেইটামান মুহূৰ্তৰ পাছত কিন্তু তাৰ পূৰ্বে আকৌ লৈছোঁ বাণিজ্যিক বিৰতি এবাৰ তিনিগৰাকী কীৰ্তিমান আমাৰ সৈতে একেলগে লাইভত আছে নলবাৰীৰ পৰা নলবাৰীৰ 3য় স্থানপ্ৰাপ্ত 4ৰ্থ স্থানপ্ৰাপ্ত আৰু 5ম স্থানপ্ৰাপ্ত ক্ৰমে জ্যোতিষ্মান দেৱ শৰ্মা নমস্যা ডেকা আৰু হীৰকজ্যোতি বৈশ্য তেওঁলোকৰ সৈতে উপস্থিত আছে আমাৰ সতীৰ্থ সাংবাদিক গুঞ্জন কলিতা আমি পোনপটীয়া সম্প্ৰচাৰত নলবাৰীলৈ গৈছোঁ গুঞ্জন কি কয় তেওঁলোকে আজিৰ দিনটোৰ অভিজ্ঞতাই কেনেধৰণে তেওঁলোকক এটা নতুন পথৰ সন্ধান দিছে নিশ্চয়কৈ প্ৰাঞ্জল আমি ৰাতিপুৱাৰ ভাগৰ পৰা দেখুৱাইছোঁ আৰু 3য় 4ৰ্থ 5ম আৰু 10ম স্থানপ্ৰাপ্ত তেওঁলোক আছে আৰু 3য় স্থানপ্ৰাপ্ত জ্যোতিষ্মান দেৱ শৰ্মা তেওঁ ৰাতিপুৱাৰ ভাগত আমি তেওঁৰ বাসগৃহত গৈছিলোঁ তেওঁলোকৰ মতামত আমি সংগ্ৰহ কৰিছিলোঁ আৰু এতিয়া যিসকল দৰ্শকে চাই আছে তেওঁলোকৰ উদ্দেশ্যে পুনৰবাৰ আপোনাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আজিৰ দিনটো আপোনালোকে প্ৰতিক্ৰিয়া ব্যক্ত কৰি আছে যিসকলে এতিয়া টিভি পৰ্দাৰ সন্মুখত বহিছে তেওঁলোকৰ উদ্দেশ্যে আজিৰ দিনটোৰ অভিজ্ঞতাৰ বিষয়ে কি ক'ব হয় আজিৰ দিনটোত হাইস্কুল পৰীক্ষাৰ ফলাফল ঘনা হৈছে খুবেই ভাল লাগিছে মই 3য় স্থান পাইছোঁ আচলতে 3য় স্থান পাম বুলি ভবা নাছিলোঁ তথাপি প্ৰথম 10টাৰ কিবা এটা থাকিম বুলি ভাবিছিলোঁ খুবেই ভাল লাগিছে এই 10ম বছৰৰ কষ্টৰ অন্তত আজি ভাল ফল লাভ কৰিছে আপুনি কৈছিলে যে আপুনি চিকিৎসক হোৱাৰ আশা পুহি ৰাখিছে গতিকে ইয়াৰ পিছত কেনেধৰণে আপোনাৰ এই প্ৰক্ৰিয়াবোৰ আগবাঢ়িব ক'ত নামভৰ্তি কৰিব কিবা চিন্তা চৰ্চা হয় মই এতিয়ালৈকে ক'তো নামভৰ্তি কৰা নাই তথাপি
বাইহাটা চাৰিআলিস্থিত ৰামানুজন একাডেমীত মই বৰ্তমান অনলাইন ক্লাছ কৰি আছোঁ আৰু মই তাতে ইংৰাজী মাধ্যমত অধ্যয়ন কৰাৰ কথা আছে আৰু বাকী পিছত মই চিকিৎসক হোৱাৰ সপোন পুহি ৰাখিছোঁ। আপুনি কুইজ কৰে, আপুনি ড্ৰয়িং কৰে, এটা প্ৰশ্ন, এগৰাকী ছাত্ৰৰ কি কি থাকিব লাগে আপুনি থাকিব লাগে বুলি আপুনি ভাবে? হয়, মোৰ মতে কেৱল পঢ়া শুনাৰ দিশেৰে যে ছাত্ৰ আগুৱাই যাব তেনেকুৱা নহয়, বাকী সকলো দিশেৰে ছাত্ৰ এজন ভাল হ'ব পাৰে। বিশেষকৈ ছবি অঁকা, কুইজ কৰা, গান, নাচ, কবিতা আবৃত্তি, তাৰ ওপৰত ঘৰুৱা কামত লাগি দিয়া আদি সকলো ক্ষেত্ৰতে ছাত্ৰ এজন ভাল হোৱাটো মোৰ মতে উচিত। হীৰকজ্যোতি বৈশ্য আছে, তেওঁ ৫ম স্থান লাভ কৰিছে। সেই প্ৰথম তেওঁক যিটো মই প্ৰশ্ন সুধিলোঁ, ছাত্ৰ এগৰাকীৰ কি কি থাকিব লাগে বুলি আপুনি ভাবে? নমস্কাৰ, মই প্ৰথমতে সকলো দৰ্শকক আন্তৰিক শ্ৰদ্ধা নিবেদিছোঁ আৰু সকলোৰে আন্তৰিক কৃতজ্ঞতাও লগতে জ্ঞাপন কৰিছোঁ। এজন সুছাত্ৰ হ'বলৈ অকল পঢ়া শুনাই থাকিলে নহ'ব, তাৰ উপৰিও আৰু অন্যান্য দিশত তেওঁৰ ৰাপ থাকিব লাগিব আৰু তেওঁৰ ইচ্ছা থাকিব লাগিব। তেতিয়া তেওঁ সকলো দিশতে পঢ়া শুনাৰ লগতে সমানভাৱে আগবাঢ়ি যাব পাৰিব। আৰু ছবি অঁকা, কুইজ কৰা আৰু যিকোনো য'ত তেওঁৰ টেলেণ্ট আছে সেই টেলেণ্টটো তেওঁ বাহিৰলৈ আনিবলৈ অপুৰুষাৰ্থ কৰিব লাগে। আপুনিও ৰাতিপুৱাৰ ভাগত কৈছে আপুনি এগৰাকী চিকিৎসক হ'ব বুলি আপুনি কৈছে, গতিকে কেনেধৰণে আগবাঢ়িব? মই প্ৰথমতে ৰামানুজন জুনিয়ৰ কলেজ নগাঁও তাত অধ্যয়ন কৰিম আৰু তাৰপিছত নিট ক্লিয়াৰ কৰিবৰ কাৰণে 100% চেষ্টা তাত মই দিম। গতিকে ভগৱানৰ কৃপাত হ'ব পাৰে। যিগৰাকীয়ে ৪ৰ্থ স্থান লাভ কৰিছে, নমস্যা ডেকা আমাৰ সৈতে আছে। নমস্যা, আপোনাক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আজিৰ দিনটোৰ অভিজ্ঞতা সম্পৰ্কে যদি সুধোঁ কি বুলি ক'ব? হয়, ধন্যবাদ। আজিৰ দিনটোৰ অভিজ্ঞতা অতিকৈ ভাল, মোৰ বহুত ভাল লাগিছে আজি স্থান পাই। ইমান ভাল স্থান এটা পাম বুলি ইমান আশা কৰা নাছিলোঁ, কিন্তু পাই গ'লোঁ, তাৰ কাৰণে ভাল লাগিছে। ইয়াৰ পিছত কি? ইয়াৰ পিছত মই কটন কলেজত ছায়েন্স ষ্ট্ৰীমত ল'ম বুলি ভাবিছোঁ, তাৰপিছত মেডিকেল লাইন চেষ্টা কৰিম। মই তোমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ সৈতে আছে শশাংক হালৈ, তেওঁ ১০ম স্থান লাভ কৰিছে। মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আজিৰ দিনটোৰ অভিজ্ঞতাৰ বিষয়ে। মোৰ আজি বহুতেই ভাল লাগিছে, কাৰণ মই আজি জিলাখনৰ এটা সুনাম অৰ্জন কৰিব পাৰিছোঁ। কিন্তু মই কেৱল এইটোকে মোৰ জীৱনৰ লাষ্ট পইণ্ট বুলি নাভাবোঁ, এইটো মোৰ জীৱনৰ ফাৰ্ষ্ট ষ্টেপ, আৰু পিছত বহুতো আছে, আৰু পিছত মই এজন প্ৰসিদ্ধ ডক্তৰ হ'ব বিচাৰোঁ। চিকিৎসক আপুনি হ'ব বিচাৰে, গতিকে ইয়াৰ বাবে কেনেধৰণে ক'ত নামভৰ্তি কৰিব বা এই আজিৰ যিটো আপোনাৰ ফলাফল তাৰ বাবে কেনেধৰণে নিজকে প্ৰস্তুত কৰিছিল? মই পঢ়িছিলোঁ, কিন্তু এটা কথা মই ক'ব বিচাৰোঁ, কেৱল মুখস্থ বিদ্যাই দিয়ে একো নহয়, কিন্তু চব ছাবজেক্টৰে কনচেপ্ট লাগিব, কিন্তু তেতিয়াহে উন্নতি কৰিব পাৰিব। আন ছাত্ৰসকলক সুধিছোঁ, এগৰাকী ছাত্ৰৰ কি কি থাকিব লাগে বুলি ভাবে আপুনি? তেওঁৰতো লিখাটো থাকিবই লাগিব, মুখস্থ বিদ্যাটো থাকিবই লাগিব, কিন্তু লগতে বুজিছোঁ, টেলেণ্টটো থাকিব লাগিব চবতে। বুজিছোঁ গুঞ্জন, সুন্দৰ কথা, তেওঁলোকে বৰ ভালদৰে নিজৰ মতামতসমূহ প্ৰকাশ কৰিছে। আমি আলোচনা কৰি থাকিম, লগতে এই পোনপটীয়া সম্প্ৰচাৰ দেখুৱাই থাকিম। তাৰ পূৰ্বে আকৌ সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ, মাত্ৰ কেইমিনিটমানৰ পাছতে আমি উভতি আহিম। পুনৰ স্বাগতম, আপুনি চাই আছে প্ৰাইম ডিবেট। ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ প্ৰত্যেকটো স্থানৰ পৰাই প্ৰায় আমি পোনপটীয়া সম্প্ৰচাৰ দেখুৱালোঁ, আৰু ৰাজ্যৰ শিক্ষাৰ্থীসকলৰ মনৰ ভাৱ আপোনালোকে ইতিমধ্যে শুনিবলৈ পালে। তেওঁলোকে অতি মেচিয়ৰ্ড কথা কিছুমানো কৈছে, দুই এজনে কৈছে ডাক্তৰ ইঞ্জিনিয়াৰৰ কথা, বেছিভাগেই কৈছে যিসকলে স্থান প্ৰাপ্ত। সেই কথাটোকে মই কমলজ্যোতি গগৈ ডাঙৰীয়াৰ কাষলৈ লৈ যাব বিচাৰিছোঁ। আজিকালি স্ক'পৰ অভাৱ নাই, বহুত ধৰণৰ বেলেগ বেলেগ দিশত আগবাঢ়িব পৰা সুবিধা আছে, কিন্তু ডাক্তৰ ইঞ্জিনিয়াৰিঙৰ সেই কনচেপ্টটো যেন এতিয়াও আছে বহুতৰ মনত। এইটো আচলতে আমাৰ সমাজত কিছু কিছু ব্যক্তিক, প্ৰফেশ্যনক এটা মান্যতা দিয়া হয়, সেইটো আমাৰ গাৰ্জেনবিলাকেও মনত ধৰি লৈছে যে ডক্তৰ ইঞ্জিনিয়াৰ হ'লে আমাৰ জীৱনটো মানে সফল হ'ব। ঠিক তেনেকুৱা নহয়। অসমৰ শিক্ষা জগতত মই বাণিজ্য শিক্ষাটো আৰু যিটো কাৰিকৰী শিক্ষা মানে স্কিল ডেভেলপমেণ্টৰ কাৰণে এইখিনি আগবাঢ়ি যোৱাটো খুব বিচাৰোঁ, আৰু সেইটো প্ৰয়োজন হৈছে। বিভিন্ন দেশ বিদেশ ঘূৰা ফুৰা কৰি মোৰ সেইটো এটা অনুভৱ হৈছে। বাণিজ্য শিক্ষাত অসম পিছপৰা বুলি ক'ব লাগিব। আমাৰ ছাত্ৰ ছাত্ৰীসকলে এডমিশ্যন লওঁতে এই দিশটো ভালকৈ চিন্তা কৰিব লাগে, যিহেতু উত্তৰ পূৰ্বাঞ্চল এতিয়া পৰি আছে যে ইয়াত বিভিন্ন উদ্যোগ, বেজী এটা বনোৱাৰ পৰা চশমা বনোৱালৈকে এইবিলাক কৰি তেওঁলোকে আৰু 10জনক সংস্থাপন দিব পাৰিব। আৰু ইয়াৰ কাৰণে আমাৰ অৰ্থনৈতিক দিশটো চৰকাৰৰ অভাৱ নাই, কেৱল অভাৱ এতিয়া আছে আমাৰ
স্কিল ডেভেলপমেণ্ট আৰু মই চাইছোঁ আজি অৱশ্যে শুভেচ্ছাৰ দিন সকলোৱে আনন্দৰ দিন কমিউনিকেশ্যন যিটো স্কিল আমাৰ ছাত্ৰ ছাত্ৰীবিলাকৰ এইটো মানে আৰু বঢ়াব লাগিব বহুতৰ ক্ষেত্ৰত আৰু এইখিনি তেওঁলোক আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত মানে সহায় কৰিব লাগিব কিছুমানে যিটো স্কলাষ্টিক দিশটোৰ কথা খুব মানে ভাল দেখা পাইছোঁ ছাত্ৰ ছাত্ৰীৰ মাজত এই দিশবিলাকে তেওঁলোকক কিন্তু আৰু আগবঢ়াই নিয়াত সহায় কৰিব বাকী যিসকলে আজি 35% উত্তীৰ্ণ হ'ব পৰা নাই তেওঁলোকেও আজি এই আমাৰ আলোচনাটোৰ পৰা এইটো সিদ্ধান্ত লওক যে আমাৰ যিখিনি খেলা ধূলা তেওঁলোকৰ দক্ষতা আছে সেইখিনিও আগবাঢ়ি তেওঁলোকে লৈ যাওক আৰু পঢ়া শুনাত আকৌ মন পুতি লাগক অহা বছৰ তেওঁলোকে মেট্ৰিক পৰীক্ষা খুব ভাল ধৰণে পাছ কৰিব পাৰিব মই সেই প্ৰশ্নটোকে আপোনাৰ নয়নজ্যোতি শৰ্মা ডাঙৰীয়াৰ কাষলৈ লৈ যাব বিচাৰিছোঁ যিসকলে এইবাৰ উত্তীৰ্ণ হ'ব নোৱাৰিলে প্ৰায় 35% তেওঁলোকৰ বাবে চিপাই কেনেধৰণৰ চিন্তা চৰ্চা কৰিছে তেওঁলোককোতো আগবঢ়াই নিব লাগিব তেওঁলোকৰ কথা পাহৰি আমি যাব নোৱাৰোঁ নাই তেওঁলোকো আমাৰ সম্পদ গতিকে তেওঁলোকৰ কাৰণে আমি এটাই কৰিছোঁ আমাৰ আগতে সেৱাত কি আছিলে যে যদি কোনোবাই অকৃতকাৰ্য হয় তেওঁ তিনিটা বিষয়ত তেওঁ মানে ৰিচেকিং কৰিব পাৰে পুনৰীক্ষণ কৰিব পাৰে আমি কৈছোঁ কি যে তেওঁলোকে 3টা ঠাইত তেওঁলোকে 6টা ছাবজেক্টেই পুনৰীক্ষণ কৰিব পাৰিব তেওঁলোকৰ কাৰণে গতিকে কাৰোবাৰ হয়তো এনেকুৱা হ'ব পাৰে কোনোবাই হয়তো 4খনতেই তেওঁ নম্বৰ বেছিকৈ আশা কৰিব পাৰে তেওঁ 4খনত কৰিব পাৰে গতিকে আমি তেওঁলোকক পুৰা ফ্ৰীডম দিছোঁ তেওঁলোকে এটা ছাবজেক্ট কৰিব পাৰে বা 6টা ছাবজেক্টো কৰিব পাৰে সেইটো এটা এডিশ্যনেল সেইটো আগতে আছিল নে এইটো যোৱা বছৰ ষ্টাৰ্ট কৰিছোঁ তাৰ আগতে নাছিলে গতিকে এইটো অহা সোমবাৰৰ পৰা ষ্টাৰ্ট হ'ব অনলাইনটো seva.online.org তাৰ যোগেদি তেওঁলোকে লগ ইন কৰিব পাৰিব সেইটো ক্ষিপ্ৰগতিত হ'ব বুলি ক্ষিপ্ৰগতিত হ'ব কেইবাজনো অগ্ৰগতিত হ'ব গতিকে পুলিচ চেকিঙৰ দ্বাৰা হয় আমাৰ ৰিজাল্টৰ যিটো আজি 64% পাইছোঁ হয়তো 65% ৰিজাল্ট হ'বগৈ এসময়ত গৈ হ'ব 2-এজন উত্তীৰ্ণ হয় তেওঁলোকৰ সেইখিনি সুবিধা আছে আজিকালি টেকন'লজিটোৱে গাঁওখনক আমাৰ একেবাৰে গুৱাহাটী মহানগৰ ওচৰ চপাই দিছে গতিকে এইটো সদায় মোক সোধে বহুতে ফোনত কৰি আমি এনেকুৱা এটা লক্ষ্যও লৈছোঁ যে ৰিচেকিং যিদিনা আমি ফৰ্ম ফিল আপ হ'ব তাৰ এমাহৰ ভিতৰত আমি ৰিজাল্ট দিম এমাহৰ ভিতৰত ৰিজাল্ট পাই যাব কিন্তু মই এটা প্ৰশ্ন এইখিনিতে সংযোগ কৰি দিছোঁ ৰিচেকিঙৰ ক্ষেত্ৰত যিহেতু শিক্ষাৰ্থীসকল অহাৰ কথাটো আছে একেলগে বহু শিক্ষাৰ্থীহঁতেও আহিব নোৱাৰিব আজি আপোনালোকে ফলাফল ডিজিটেলি দিছে ৰিচেকিঙৰ ক্ষেত্ৰত আবেদনটো ডিজিটেলি কৰিব পাৰিব আবেদনৰ কথাটো যিকোনো কথা ৱেবছাইটত আবেদন কৰিলে হয় ডিজিটেলি আমাৰ কোনো বস্তু মেনুৱেলি এটা সেৱাত নাই সকলো কথা আমি ডিজিটেলি লৈ গৈছোঁ আৰু এইবাৰ ডিজিটেলি যে ৰিজাল্টটো দিলোঁ সেইটো মানে সফলতে আৰু অলপ সাহস যোগালে গতিকে তেওঁলোকে ঘৰত বহিয়ে মোবাইল ইউজ কৰিয়ে তেওঁলোকে অনলাইনৰ যোগেদি তেওঁলোকে ৰিচেকিং কৰিব পাৰিব অনলাইনৰ যোগেদি তেওঁলোকে পে'মেণ্ট কৰিব পাৰিব ঘৰত বহি কৰিব পাৰিব মাত্ৰ পৰীক্ষাটো দিবলৈ তেওঁলোকে আহিব লাগিব পৰীক্ষাটো দিবৰ কাৰণে তেওঁলোকে চিলেক্ট কৰি পৰীক্ষা ৰিচেকিং এইটো ৰিচেকিং গতিকে তেওঁলোকে উইদিন এমাহৰ ভিতৰত তেওঁলোকে ৰিজাল্ট পাই যাব এপ্লাই কৰিব সেৱাত বহি জমা থাকে সেই বহীখন ইয়াত অন্য শিক্ষকে চাই তেওঁ যদি ইম্প্ৰুভ হৈছে নতুন মাৰ্কশ্বিট এখন আকৌ পাব সেইটো এটা ইয়াত আহিব নালাগে মানে পুৰণাখন জমা দিলে নতুনখন মানে তাত বাতিক আহিব নালাগে সেইটো ভাল কথা মই কুলেন্দ্ৰ ভাগৱতী ডাঙৰীয়া কাষলৈ যাব বিচাৰিছোঁ শিক্ষকৰ ভূমিকা আমি পুৱাৰ পৰা আলোচনা কৰি আছোঁ শিক্ষক এজনৰ ভূমিকা শিক্ষকজনে বাদ দেখুৱাব লাগিব এতিয়া যিসকলে ভালদৰে উত্তীৰ্ণ হৈছে তেওঁলোকৰ ক্ষেত্ৰতো বা সিমান এটা ভালদৰে উত্তীৰ্ণ হ'ব নোৱাৰা সকলৰ ক্ষেত্ৰতো আপুনি কি কয় কিন্তু অবভিয়াছলি শিক্ষক আমি তেওঁলোকক আচাৰ্য বুলি কওঁ আৰু আজি আপুনি দেখিছে যিকেইজন ছাত্ৰই স্থানপ্ৰাপ্ত কৰিছে তেওঁলোক কিমান আনন্দিত হৈছে কিন্তু তেওঁলোকৰ এই আনন্দৰ মূলত কিন্তু প্ৰথম এইটো কিন্তু তেওঁলোকৰ প্ৰচেষ্টাটো আছেই কিন্তু শিক্ষকৰ পথ প্ৰদৰ্শন যিটো শিক্ষকসকলে যিটো শিকাইছে আমি সেইকাৰণে শিক্ষক শিক্ষয়িত্ৰী নকৈ আমাৰ ভাষাত আমি আচাৰ্য বুলি কওঁ আৰু তেওঁলোকক আমি দেৱ দেৱীৰ স্থান দিছোঁ মানে বিদ্যালয়খনক যিহেতু আশ্ৰমৰ কথা কৈ আছিল অলপ আগতে এগৰাকী অভিভাৱকে আপোনালোকে বিদ্যালয়খনক সম্পূৰ্ণ আশ্ৰম হিচাপে ব্যৱহাৰ কৰোঁ আশ্ৰম বুলিয়ে গণ্য কৰোঁ আৰু আচাৰ্যবিলাকক আমি দেৱতাৰ স্থান দিছোঁ যেনেকৈ পিতৃদেৱো হ'ব মাতৃদেৱো হ'ব আচাৰ্য দেৱ হ'ব অতিথি দেৱ হ'ব তেওঁলোকে আমি তেওঁলোকক দেৱতাৰ স্থান দিছোঁ আৰু ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ পৰা সেইকাৰণে যথেষ্ট অনুপ্ৰেৰণা পায় আৰু আপুনি হয়তো জানি আচৰিত হ'ব যে আমাৰ চৰকাৰী সুবিধা যেনেকৈ দিয়ে আমাৰ অনুষ্ঠানে তেনেকৈ দিব নোৱাৰে
আমাৰ যিসকল আচাৰ্য আছে তেওঁলোকৰ যিটো সেৱাৰ কাৰণে তেওঁলোকে জীৱন ধাৰণৰ কাৰণে যি প্ৰয়োজন যি অৰ্থৰ প্ৰয়োজন সেইখিনি আমি তেওঁলোকক দৰমহা বুলি নকওঁ চেলাৰী বুলি নকওঁ আমি মানধন বুলি কওঁ যথেষ্ট কম মানধন লৈ তেওঁলোকে অতি প্ৰত্যন্ত অঞ্চলতো শিক্ষাদান কৰি আহিছে আপুনি শুনি আচৰিত মানিব যে বাংলাদেশ আৰু ভূটান বৰ্ডাৰৰ লগাকে আমাৰ 15খন নিকেতন আছে পশ্চিমবংগ আৰু অসম আৰু বাংলাদেশৰ সীমান্তত আমাৰ স্কুল আছে ছত্ৰশালত স্কুল আছে আৰু সেনেকুৱা জেগাত সৰলপাৰা বুলি এখন জেগা আছে তাত স্কুল আছে সেইখন স্কুলত যাবৰ কাৰণে আপুনি এটা ডাঙৰ অৰণ্য পাৰ হৈ যাব লাগে আৰু সেইখিনি সময়ত আমি তেওঁলোকৰ পৰা মোবাইল নেটৱৰ্কো নাথাকে সেইবিলাক স্থানত গৈ শিক্ষাদান কৰি আছে যথেষ্ট মানে কম তেওঁলোকৰ মানে কি কয় এইটো আন্তঃগাঁথনি স্কুল অট্টালিকাই কওক বা তেওঁলোকৰ নিজৰ থকাৰ ব্যৱস্থাই হওক খুব কম ন্যূনতম ব্যৱস্থাৰ দ্বাৰা তেওঁলোক চলি আহিছে মানে মানৱ সেৱাৰ প্ৰতি সমাজ সেৱাৰ প্ৰতি সম্পূৰ্ণভাৱে তেওঁলোক উৎসৰ্গিত বুলি আমি কওঁ নিশ্চয় সেইকাৰণে তেওঁলোকৰ সেই মানসিকতাটো আছে কাৰণে হয়তো তেওঁলোকে দৰমহাৰ কথা চিন্তা নকৰে নিশ্চয় তেওঁলোকৰ ইমান আত্মিক সম্পৰ্ক যে মাক দেউতাকৰ পিছতে আচাৰ্যজনৰ স্থান তেওঁলোকৰ শিকনৰ ক্ষেত্ৰত আধ্যাত্মিকতা দিশটো খুব গুৰুত্ব দিয়ে আৰু আধ্যাত্মিকতাই সহায় কৰে আজিতো মই ক'ব সুস্থিৰ কৰাত সহায় কৰে আমাৰ মানে কৃতিত্ব প্ৰথমতে মই দিম ছাত্ৰ ছাত্ৰীটো আছেই ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকৰ যিটো শক্তি সেইটোৰ প্ৰদৰ্শনটো কৰিলে কিন্তু মূল কথা আচাৰ্যসকল আৰু তেওঁলোকে যি ধৰণে শিক্ষাদান কৰি আহিছে যি শিক্ষক শিক্ষয়িত্ৰীয়ে শিক্ষাদান কৰি আহিছে সেইটোৱে সেই ছাত্ৰ ছাত্ৰীয়ে ঠিকমতে প্ৰকাশ কৰিব পাৰিছে নাই আপোনালোকে আগতে আলোচনা কৰিছে যে এই যে স্থানপ্ৰাপ্ত হোৱাটো লৈ আচলতে কি সেইটো এটা অলপ ভাগ্যৰ কথাও কাৰণ একে নম্বৰ পোৱা 8-10জন দেখিছে আপোনালোকে নম্বৰৰ পাৰ্থক্যটো 2-3 এনেকুৱাই গতিকে সেইটো এটা অলপ চলপ চেষ্টাটো আছে ভাগ্যৰ কথাও আছে কিন্তু আচল কথা হ'ল কি তেওঁলোকে কিমানখিনি শিকিব পাৰিছে আজি যি ছাত্ৰ ছাত্ৰীসকলে যি ধৰণে ইয়াত তেওঁলোকৰ অভিব্যক্তি প্ৰকাশ কৰিছে নহয় মই আচৰিত হৈছোঁ তেওঁলোক আমাৰ সময়তকৈ কিমান মেচিয়ৰ্ড হৈ গৈছে এতিয়া কি সুন্দৰকৈ কথাবিলাক কৈছে আটাই কি জানে যে তেওঁলোকে প্ৰতিটো কথাই আৰু প্ৰত্যেকে আমাৰ সময়ত যিজন পঢ়াত খুব ভাল আছিল তাক ঘৰৰ মানুহে একো কাম কৰিব নিদিছিল খেলা ধূলাতো যাব নিদিছিল কোনো সময় যাব এতিয়া কিন্তু খেলা ধূলা সংগীত লগতে শিক্ষা অৰ্জন অল ৰাউণ্ড ডেভেলপমেণ্ট আৰু সেইটোৰ প্ৰয়োজন আছে সেইকাৰণে প্ৰয়োজন আছে তেতিয়া তেওঁলোকে ভৱিষ্যত জীৱনত কেতিয়াও তেওঁলোক অকৃতকাৰ্য নহয় আৰু মানুহৰ জীৱনৰ এই 12ৰ পৰা 18ৰ যিটো মানে ষ্টেজ বয়সৰ চবতকৈ ক্ৰিটিকেল ষ্টেজ যদি এইটো ষ্টেজ যদি ভালকৈ পাৰ কৰি দিব পৰা যায় তেতিয়া কিন্তু পিছৰখিনি বৰ স্মুথ হয় এই ভেটিটো মজবুত মানে যিকোনো শিক্ষানুষ্ঠানে কিন্তু ভালকৈ গঢ়ি তোলাটো উচিত মানে আমাৰ শিক্ষকসকলো নিজে নিজে ছাত্ৰ ছাত্ৰীতকৈ বেছি আপডেট হ'ব লাগিব আমি কিছু কাৰণ ছাত্ৰ ছাত্ৰীসকল আজিকালি নিজে নিজে বহুত আপডেট এই যেনে ধৰণৰ কথা কৈছে তাতকৈ যদি আমাৰ শিক্ষাগুৰুসকল আপডেট নহয় আমি নিজে লাজ পাব লাগিব মই শিক্ষাগুৰুৰ প্ৰসংগটো কিয় টানি আনিছোঁ মই কমলজ্যোতি গগৈ ডাঙৰীয়াকে সেই প্ৰশ্নটো সুধিছোঁ ধৃতিৰাজ বাস্তৱ কলিতা প্ৰথম স্থানপ্ৰাপ্তগৰাকীয়ে যিটো কথা ক'লে যে তেওঁ কটনত এডমিশ্যন ল'ব নিবিচাৰে তেওঁ নিজৰ গাঁৱত বা নিজৰ সেই অঞ্চলত থকা শিক্ষানুষ্ঠানতে নামভৰ্তি কৰিব বিচাৰে কিন্তু তাৰ বাবে তেওঁৰ এজন মেণ্টৰ লাগিব শিক্ষকজন তেওঁৰ ভাল হ'বই লাগিব তেতিয়াহে তেওঁ সেই পৰিৱেশটো তাত পাব এইটোৱে পৰামৰ্শ ধৃতিৰাজক মানে দিব বিচাৰোঁ মোৰ অভিজ্ঞতাৰ পৰা মই আগতেও বহুত ভাল ভাল ল'ৰা ছোৱালী লগ পাইছোঁ সেৱাত থাকোঁতেই হওক কাউন্সিলত থাকোঁতে হওক দুই এজন কিন্তু ভাল শিক্ষকৰ ভাল গাইডেন্সৰ অভাৱত তেওঁলোকে কিন্তু পিছৰ জীৱনলৈ ভাল ফলাফল দেখুৱাবগৈ পৰা নাই ধৃতিৰাজক এইটোৱেই মানে আহ্বান জনাওঁ তেওঁ য'তেই এডমিশ্যন নলওক তেওঁ কিন্তু ভাল শিক্ষক মানে যিসকলে তেওঁৰ জীৱনটো আৰু সজাই তুলিব পাৰিব তেনেকুৱা শিক্ষক তেওঁ নিৰ্বাচন কৰি লওক মই নকওঁ যে আমাৰ শিক্ষকসকল বেয়া কিন্তু তেওঁতো আৰু আগবাঢ়ি যাব লাগিব তেওঁ আমাৰ আচল মানৱ সম্পদ গতিকে মোৰ সেইটো তেওঁলৈ এটা পৰামৰ্শ আৰু আমাৰ আজিৰ এই প্ৰাইম ডিবেটৰো সেইটোৱে দৃশ্য যে ইয়াতেই শেষ নহয় এয়া মাত্ৰ আৰম্ভণিহে আৰু বহু দূৰ বাট যাবলৈ বাকী আছে সেয়েহে আমি এই প্ৰসংগবোৰ বাৰে বাৰে টানি আনিছোঁ বিৰতিৰ সময় হৈছে মই চমু বাণিজ্যিক বিৰতি ল'ম উভতি আহিম সোনকালে
পুনৰ স্বাগতম জনাইছোঁ আৰু এইবাৰ মই পোনপটীয়াকৈ নৱনজ্যোতি শৰ্মা ডাঙৰীয়া কাষলৈ যাব বিচাৰিছোঁ এইবাৰ আমি দেখিছোঁ যে বোকাত পদুম ফুলিছে বহু ভিতৰুৱা স্থানৰ শিক্ষাৰ্থী উজ্বলি উঠিছে আৰু চৰকাৰী বিদ্যালয়ৰ কথাটো ইতিমধ্যে ক'লোঁ আমি সেই দিশটোৱে কিন্তু বহুকেইটা বিশেষ দিশ উন্মোচন কৰিছে নহয় জানো ভিতৰুৱা অঞ্চলৰ শিক্ষাৰ্থীৰ সন্মুখলৈ অহাটো এনেধৰণে স্থান পোৱাটো অসমৰ সামগ্ৰিকভাৱে পৰিৱেশটো অলপ চেঞ্জ হৈছে এতিয়া কথাটো মানে এনেকুৱা চহৰমুখী আৰু গাঁওমুখী এতিয়া দেখিব আপুনি গাঁৱত গ'লেও দেখিব যিবিলাক আমাৰ শিক্ষানুষ্ঠান আছে বহুখিনি তেওঁলোকৰ কিছুমান এনেকুৱা বিদ্যালয় আছে চহৰতকৈ ভাল আপুনি সোমায়ে মনটো ভাল লাগি যাব তাৰমানে স্কুলখনত একদম মানে বিদ্যামন্দিৰ বুলি ক'লে যিটো কয় গতিকে বহুখিনি এনেকুৱা স্কুল মই চাইছোঁ য'ত চহৰ বা গাঁও বুলি নহয় মানে ধৰিবই নোৱাৰিব যে এনেকুৱা এখন গাঁৱত ইমান ধুনীয়া এখন স্কুল আছে গতিকে বহুত আমাৰ গ্ৰাম্যাঞ্চলত বহুতবিলাক স্কুল আছে য'ত শিক্ষাৰ পূৰা পৰিৱেশ এটা আছে গতিকে প্ৰথম কথা হ'ল জ্ঞান অৰ্জনৰ কাৰণে কিন্তু এটা পৰিৱেশ লাগিবই এজন ষ্টুডেণ্টে যেতিয়া ঘৰৰ পৰা ওলাব স্কুললৈ ওলাই যাব তেতিয়া তেওঁ স্কুলৰ গেটসমূহৰ পাছত যেতিয়া তেওঁ দেখিব যে পৰিষ্কাৰ পৰিৱেশ গতিকে এই যিটো বাউণ্ডেৰী স্কুলৰ যিটো বাউণ্ডেৰী সোমোৱাৰ লগে লগে কিন্তু তেওঁ মানে মানসিকভাৱে চেঞ্জ হৈ যায় কিন্তু তাত সোমোৱাৰ লগে লগে সেই পৰিৱেশটো কিন্তু বহুত স্কুলত আহি পৰিছে আৰু বিশেষকৈ এটা কথা মই মন কৰিছোঁ বিশেষকৈ গুণোৎসৱ হোৱাৰ পিছত কিন্তু বহু স্কুলৰ সামগ্ৰিকভাৱে বহুখিনি চেঞ্জ হয় কিন্তু গুণোৎসৱৰ প্ৰসংগটো মই আনিছোঁ গুণোৎসৱে কিমান দূৰ সহায় কৰিছে বহুখিনি গুণোৎসৱে বহুখিনি ওপৰত লৈ গৈছে কৃতকাৰ্যতাৰ ক্ষেত্ৰত আৰু টিচাৰখিনিও বহুত সুখীও তেনেকুৱা পৰিৱেশত আচলতে টিচাৰখিনিও বিচাৰে এটা ভাল পৰিৱেশত এটা শিক্ষা প্ৰদান কৰোঁ আৰু মানে শিক্ষণ আৰু শিকন এই দুটা পদ্ধতি এতিয়া কিন্তু বহু ক্ষেত্ৰত এক ভাৰসাম্য আছে মানে শিক্ষাগুৰুসকলেও শিক্ষা প্ৰদান কৰি ভাল পায় আৰু ছাত্ৰ ছাত্ৰীসকলেও গ্ৰহণ কৰি ভাল পায় গতিকে গুণোৎসৱৰ ক্ষেত্ৰত কিন্তু বহুখিনি স্কুলৰ এই যিটো আপুনি মানদণ্ড শিক্ষাৰ মানদণ্ড বহুতখিনি নতুন শিক্ষক যে নিয়োগ হ'ল টেট শিক্ষক এইটো এটা আমাৰ এটা যুগান্তকাৰী পদক্ষেপ বুলি ক'ব লাগিব মই যিহেতু এতিয়া ফিল্ড লেভেলত চাকৰি কৰোঁ এজন পৰিদৰ্শক বা শিক্ষা বিষয়া হিচাপে দেখা পাওঁ যে পুৰণা আৰু নতুনৰ মাজত কিছু মানে সংঘাত হয় আৰু পুৰণাসকলে নতুনক আদৰি ল'বলৈ বাধ্য হৈছে আৰু এই গুণোৎসৱত সেইখিনি প্ৰতিফলিত হৈছে আজি বিদ্যালয়বিলাকত আপুনি দেখিব ৰান্ধনি বাৰী মানে কিটচেন গাৰ্ডেন বনাইছে কালি পৰহি আমি দেখা পাইছোঁ যিটো বিশ্ব পৰিৱেশ দিৱস পৰিৱেশটো অকল প্ৰাকৃতিক পৰিৱেশেই নহয় যিটো শৰ্মা ডাঙৰীয়াই কৈ আছে শৈক্ষিক পৰিৱেশ এইটো শৈক্ষিক পৰিৱেশটো পৃথিৱীৰ যিকোনো শিক্ষাবিদ বা বৈজ্ঞানিকসকলে আটাইতকৈ গুৰুত্ব দিয়ে আমি বিদ্যালয়বিলাকত ৰাজনৈতিক পৰিৱেশ যিবিলাক চৰ্চা চলে এইবিলাক আঁতৰাব লাগিব শিক্ষাৰ চৰ্চাটো শিক্ষকসকলৰ মাজত বেছিকৈ চলিব লাগিব নতুন শিক্ষকসকল যে আহিছে তেওঁলোকে কোনোবা হয়তো আগতে মানে প্ৰাইভেট স্কুলত কৰিছে তেওঁলোকে আহি সেই পৰিৱেশটো যেতিয়া চৰকাৰী স্কুলত নাপায় তেওঁলোক যথেষ্ট হতাশা হয় আৰু মোক শিক্ষা বিষয়া হিচাপে আহি তেওঁলোকে মোক কয় সেই কথাখিনি তেতিয়া বৰ দুখ লাগে গতিকে এইখিনি সংস্কাৰ কৰিবলৈ কিছুমান পদক্ষেপ ভাৰত চৰকাৰে লৈছিলে নিষ্ঠা ট্ৰেইনিং বুলি প্ৰশিক্ষণ এটা শিক্ষকৰ ওপৰত ব্যাপকভাৱে অসমত হৈ গ'ল ইয়াৰ দ্বাৰা কিছু আমি চেঞ্জ কৰিবলৈ সক্ষম হৈছোঁ আৰু মোৰ কাৰণে প্ৰাইভেট আৰু ব্যক্তি মানে চৰকাৰী এই ব্যৱধানটো ৰাখিব নালাগে কাৰণ সকলোখিনি সন্তান আমাৰে আজি কিছু বিদ্যালয়ক আমি হয়তো ধন পইচা চৰকাৰে দিব পৰা নাই সেই ছাত্ৰ ছাত্ৰীকো আমি সেৱাই চাইছোঁ আৰু চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীকো চাইছোঁ কিন্তু কমাৰ্চিয়েলাইজেশ্যন যিটো হৈছে কমাৰ্চিয়েল এই ব্যৱস্থাটোৱে কিন্তু অলপ হ'লেও প্ৰভাৱ পেলাইছে মানুহৰ মনত সেয়েহে ধাৰণা হয় যে প্ৰভাৱ হয় আমাৰ দিনত মই কৈছোঁ আকৌ যে ব্যক্তিগত খণ্ডৰ বিদ্যালয় নাছিল তেতিয়াতো আমি চৰকাৰী বিদ্যালয়ৰ পৰাই পজিশ্যন পাইছিলোঁ ষ্টেণ্ড কৰিছিলোঁ তেতিয়া সেই চৰকাৰী বিদ্যালয়খনৰে নাম হৈছিল আজি সেই ল'ৰাখিনি কিবা এটা কথাত শিক্ষকৰ মানে এটা গ্যাৰাণ্টি যিটো নিশ্চয়তা হয়তো শংকৰদেৱ নিকেতনত পাইছে জাতীয় বিদ্যালয়ত পাইছে কোনোবা এখন ইংৰাজী মাধ্যমৰ বিদ্যালয়ত পাইছে তাত তেওঁলোকে পঢ়িছেগে বা পজিশ্যনটো সেই বিদ্যালয়ৰ পৰা মানে নামটো আহিছে কিন্তু কেইবাখনো আমি দেখিছোঁ পিছপৰা মানে গাঁৱৰ বিদ্যালয়ৰ পৰা পজিশ্যন পাইছে এতিয়া কাৰ ঘৰৰ ল'ৰা ছোৱালী ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত পঢ়ে আৰু কাৰ ঘৰৰ ল'ৰা ছোৱালী
কোনটো আৰ্থিক অৱস্থাৰ ল'ৰা ছোৱালী আমাৰ চৰকাৰী খণ্ডত পঢ়ে মই শৰ্মা ডাঙৰীয়াই নিশ্চয় হিচাপ উলিয়াই দিব পাৰিব যে আমাৰ চৰকাৰী বিদ্যালয়বিলাকত বিশেষকৈ পিছপৰা মানে আৰ্থিকভাৱে পিছপৰা ঘৰৰ ছাত্ৰ ছাত্ৰীয়ে বেছি পঢ়ে আৰু তেওঁলোকৰ ফলাফল বহুখিনি আগবঢ়াই যায় আজি 1-2 নম্বৰ কাৰণে পজিশ্যন নাপাব পাৰে আমি 20টা পজিশ্যন দিলেতো তেনেকুৱা ল'ৰা ছোৱালী বহুত চৰকাৰী খণ্ডৰ পৰা ওলাই যাব আমাৰ 11 নম্বৰ ব্যৱধানত আমাৰ 42টা আছে 42টা গতিকে তেনেকুৱা ওলাই যাব পজিশ্যনটো আমি 20টা লৈ দিব পাৰো 10টা দি আমি এটা মানদণ্ড মানে আমি যদি সামগ্ৰিকভাৱে কওঁ চৰকাৰী বিদ্যালয়সমূহত এতিয়া গুণোৎসৱে আপুনি সহায় কৰা বুলি কৈছে গুণোৎসৱৰ দৰে কাৰ্যসূচীয়ে তেনেধৰণৰ কাৰ্যসূচী আৰু ল'ব লাগিব মানে এইটো ব্যাপক ৰূপত হ'ব লাগিব আৰু চৰকাৰী যিসকল শিক্ষক শিক্ষয়িত্ৰী আছে তেওঁলোকেও সেই দায়িত্ববোধটো বুজি পাব লাগিব সেই পৰিৱেশত খাপ খাই যাব লাগিব সেই পৰিৱেশত খাপ খাব লাগিব তেতিয়াহে হয়তো চৰকাৰী বিদ্যালয়ৰ প্ৰতি যিটো ধাৰণা সেই ধাৰণাটো আমি সলনি কৰিবলৈ সক্ষম হ'ম আজি পৰীক্ষাৰ ফলাফল দিলে আমাৰ মাননীয় শিক্ষাগুৰুসকলে কিন্তু ল'ৰা ছোৱালীৰ প্ৰস্তুতিৰ সময় আজিৰ পৰাই আৰম্ভ হৈ গ'ল আমি আজি এই পেণ্ডেমিকত যে ৰৈ থাকিব লাগিব এই কথাটো নহয় যিকোনো ব্যৱস্থা আছে কেৱল তেওঁলোকে নিজৰ কৰ্তব্য পালন কৰিলেই হ'ল কাৰণ মে মাহত আমাৰ গৰম বন্ধ শেষ হৈছে আৰু চৰকাৰে যেতিয়া সুবিধা হ'ব বিদ্যালয়সমূহ খুলিবলৈ দিব কাৰণ অহা বছৰ আকৌ মেট্ৰিক কথাটো আহিয়ে গ'ল গতিকে প্ৰস্তুতি আজিৰ পৰাই মই এবাৰ পোনপটীয়া সম্প্ৰচাৰত আকৌ এবাৰ ডিব্ৰুগড়লৈ যাব বিচাৰিছোঁ কাৰণ হাইস্কুল শিক্ষান্ত পৰীক্ষাত দ্বিতীয় স্থানপ্ৰাপ্ত অলংকৃতা গৌতম বৰুৱা এইবাৰ আমাৰ সৈতে লাইভত আছে অলংকৃতা স্বাগতম জনাইছোঁ প্ৰথম কথা হ'ল যে তুমি মাত্ৰ 5 দিন আগতে ককা দেউতাক হেৰুৱালা আৰু অৱশেষত দুখৰ মাজতো এটা ভাল খবৰ আহিছে এয়া তুমি ককা দেউতাৰ আশীৰ্বাদ বুলি ভাবা নে কি বুলি ভাবা ককা দেউতাৰ আশীৰ্বাদ বুলিও ভাবোঁ আৰু অকল ককা দেউতাৰ নহয় মা দেউতা শিক্ষক শিক্ষয়িত্ৰী সকলো শুভাকাংক্ষী আশীৰ্বাদ বুলি ভাবোঁ বৰ ভাল কথা শীৰ্ষ তালিকাত দ্বিতীয় স্থান তুমি পাইছা মাত্ৰ 1 নম্বৰ কম প্ৰথম স্থানতকৈ প্ৰথম স্থান অধিকাৰীগৰাকীয়ে 595 পাইছে তুমি পাইছা 594 প্ৰথম স্থান নোপোৱাৰ বাবে কিবা মনত দুখ আছে নেকি তোমাৰ সুখী প্ৰথম স্থান পাই তুমি সুখী দ্বিতীয় স্থান পাই তুমি সুখী কবা 10 ভিতৰত এটা স্থান পাম বুলি আশা কৰিছিলোঁ আৰু দ্বিতীয় স্থান পাই মই সঁচাকৈ আনন্দিত হৈছোঁ ভৱিষ্যত এতিয়া তোমাৰ পৰিকল্পনা চিকিৎসক হোৱাৰ নহয় জানো কেনেদৰে তুমি আগবাঢ়িবা কি পৰিকল্পনা আছে আগন্তুক দিনত বহুদূৰ তুমি আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত বাধা আহিব সেইবোৰ কেনেধৰণে অতিক্ৰম কৰিবা মই এতিয়া সৰ্বক একাডেমীত সায়েন্সত নামভৰ্তি কৰিম আৰু তাত হাই ছেকেণ্ডেৰীৰ কাৰণে পঢ়াৰ লগতে মেডিকেলৰ এণ্ট্ৰেঞ্চৰ কাৰণেও মানে প্ৰিপেয়াৰ কৰিম আৰু সেই মেডিকেল এণ্ট্ৰেঞ্চ ক্লিয়াৰ কৰিব পাৰিলে তেতিয়া এজন ভাল চিকিৎসক হ'বলৈ চেষ্টা কৰিম তোমাৰ মা দেউতাই সহায় কৰিছে শিক্ষাগুৰুসকলে সহায় কৰিছে তোমাক বিশেষভাৱে কোনো নিৰ্দিষ্ট ব্যক্তিৰ নাম তুমি ল'ব বিচাৰা নেকি যাৰ সহায় পায় মোৰ মা দেউতাৰ নামে প্ৰথমতে ল'ব বিচাৰিম আৰু তাৰপিছত সকলো শিক্ষক শিক্ষয়িত্ৰীসকলৰ সমানেই মোক সহায় কৰিছিলে কেনেদৰে পঢ়িছিলা তুমি মই দৈনিক যিমান সময় পাৰোঁ সিমানখিনি সময় পঢ়িছিলোঁ 10-12 ঘণ্টাকৈ পঢ়িছিলোঁ ৰাতি বেছি দেৰিলৈকে নপঢ়োঁ ৰাতিপুৱা সোনকালে উঠি পঢ়িছিলোঁ আৰু মই যিমানখিনি সময় পঢ়োঁ সিমানখিনি সময় মা সদায় মোৰ লগতেই থাকে তেনেদৰে মই পৰীক্ষাৰ কাৰণে প্ৰস্তুতি চলাইছিলোঁ আজি ডিজিটেল প্ৰক্ৰিয়াৰে ফলাফল পাই তুমি সুখীনে কাৰণ পৰিস্থিতি এতিয়া বৰ ভাল নহয় তাৰ বাবেহে ডিজিটেল প্ৰক্ৰিয়াৰে ফলাফল ঘোষণা কৰিছে এনে পৰিস্থিতিত ডিজিটেল ফলাফলটো বাৰু মানি ল'ব পাৰি কিন্তু যদি এনেতো যদি সকলো পৰিস্থিতি মানে নৰ্মেল হ'লহেঁতেন তেতিয়া স্কুললৈ গৈ ভাল লাগিলেহেঁতেন ঠিকেই তুমি ইণ্টাৰনেট ব্যৱহাৰ কৰা নে নিজে মানে মোবাইল ব্যৱহাৰ কৰা নে তোমাৰ নিজৰ মোবাইল আছে নে মোৰ নিজৰ মোবাইল নাই মই কেতিয়াবা লাগিলে মাৰ মোবাইলহে ইউজ কৰোঁ ইণ্টাৰনেটৰ সুব্যৱহাৰ আৰু কুব্যৱহাৰ দুটা কথাই আছে আজি পুৱাৰ ভাগতো তুমি কৈছিলা তোমাৰ সমনীয়ালৈ কি বাৰ্তা ইণ্টাৰনেটৰ সুব্যৱহাৰৰ ক্ষেত্ৰত কেনেধৰণে ব্যৱহাৰ কৰিব লাগে কিবা ক'ব বিচাৰিবা নেকি এই ক্ষেত্ৰত তুমি ইণ্টাৰনেটৰ সুব্যৱহাৰৰ ক্ষেত্ৰত এতিয়া যিহেতু ইণ্টাৰনেট আৰু মানে বিশেষকৈ মোবাইল ফোন বহুত জৰুৰী হৈ গৈছে এই সময়ছোৱাত কিয়নো বহুতো ক্লাছ এতিয়া অনলাইন যোগে হয় সেইবাবে মোবাইলৰ সুপ্ৰয়োগ কৰি সকলোৱে মানে উপকৃত হ'ব পাৰে কিন্তু ইয়াৰ বেয়া দিশবোৰৰ পৰা বাচি থাকিবলৈ নিজে চেষ্টা কৰিব লাগিব
পঢ়াৰ বাদে কি কৰি ভাল পোৱা তুমি মই নাচি ভাল পাওঁ মই সৰুৰ পৰা নাচ শিকি আহিছোঁ আৰু মই বাহিৰা কিতাপ পঢ়িও ভাল পাওঁ বাহিৰা কি কিতাপ পঢ়া মই বাহিৰা কিতাপ অসমীয়া উপন্যাস পঢ়ি বেছিকৈ ভাল পাওঁ কাৰ উপন্যাস পঢ়ি বেছি ভাল মই পোৱা অহিমত যাৰ হেৰাল সীমা কাঞ্চন বৰুৱা সেইখন কিতাপ মোৰ খুব প্ৰিয় হয় অন্তিম প্ৰশ্নটো মই সুধিছোঁ যে সকলোকে সুধি আছোঁ মেট্ৰিকৰ ৰিজাল্টটোৱে শেষ নহয় আৰু বহু দূৰ বাট যাবলৈ বাকী আছে কিন্তু এই ফলাফল তুমি এনেধৰণে অক্ষুণ্ণ ৰাখিব লাগিব এই গতিধাৰা অব্যাহত ৰাখিব লাগিব মানি কি ক'বা তুমি মানি লোৱা তুমি সেই কথাটো কৰি যাম কৰি যাবা ন ধন্যবাদ জনাইছোঁ এয়া অলংকৃতা গৌতম বৰুৱা ডিব্ৰুগড়ৰ পৰা তেওঁ আমাৰ সৈতে লাইভত থাকিল আৰু তেওঁ দ্বিতীয় স্থান অধিকাৰ কৰিছে এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত আৰু এওঁলোকৰ কথাৰ পৰা মই আপোনালৈ কুলেন্দ্ৰ ভাগৱতী ডাঙৰীয়া কাষলৈ যাব বিচাৰিছোঁ এওঁলোকে যে এটা দীৰ্ঘ দূৰত্ব অতিক্ৰম কৰিব লাগিব সেইটো কিন্তু তেওঁলোকে মৰ্মে মৰ্মে উপলব্ধি কৰিছে নিশ্চয় আজিও বহুত ইউটিউবাৰৰো ইউটিউবত এনেধৰণৰ কথাবোৰ ওলাইছে তেওঁলোকে নিজেই কৈছে যে এয়াই এটা সময় আছিল মেট্ৰিকৰ ৰিজাল্টটোকেই বৰ ডাঙৰ বুলি ভবা হৈছিল কিন্তু এতিয়া সেইদিন নাই আৰু নহয় জানো এতিয়া আপুনি মেট্ৰিকৰটো আগতে এজন প্ৰথম হোৱাজনে কৈছিল যে এইটো ফাৰ্ষ্ট ষ্টেপ প্ৰকৃততে এইটো ফাৰ্ষ্ট ষ্টেপ এইটো খালি এটা মানে এখন ভাল হায়াৰ ছেকেণ্ডেৰীত বা এটা ভাল পৰিৱেশত নাম থাকিব তেওঁ ভৱিষ্যত আৰু ভাল কৰিব লাগিব তাৰ কাৰণে অনুপ্ৰাণিত হ'ব তাৰ কাৰণে এই হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলটোৰ প্ৰয়োজন কিন্তু ভৱিষ্যত জীৱনত তেওঁ কি হ'ব সেইটো কিন্তু তেওঁৰ উচ্চতৰ মাধ্যমিক বা তাৰ পাছৰ পৰ্যায়সমূহে থিৰাং কৰিব নিশ্চয় বৰ বৰ ডাঙৰ মেছেজ এটা গৈছে আপোনালোকৰ পৰা অশেষ ধন্যবাদ জনাইছোঁ এইখিনি সময় আপোনালোকে আমাক দিলে আৰু প্ৰিয় দৰ্শক হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ্থী বা যিসকল উত্তীৰ্ণ হৈছে শিক্ষাৰ্থীৰে সকলোলৈ অভিনন্দন আমি জ্ঞাপন কৰিছোঁ তেওঁলোক আগবাঢ়ি যাওক লগতে যিসকল সফল হ'ব নোৱাৰিলে তেওঁলোকে হতাশ হোৱাৰ কোনো প্ৰয়োজন নাই তেওঁলোকৰ বাবে সকলো ৰাস্তা খোলাই আছে এয়াই কাৰণ শেষ নহয় বহুত দূৰ যাবলৈ বাকী আছে ধন্যবাদ জনাই বিদায় লৈছোঁ প্ৰাইম টিভিৰ পৰা নমস্কাৰ